অভিনন্দন জ্ঞাপন কৰি ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিছোঁ আমাৰ অনুষ্ঠান সত্যানুসন্ধান। সত্যানুসন্ধানৰ মাজত আজি আমি আলোচনা কৰিম এটা গুৰুত্বপূৰ্ণ বিষয়, শংকৰ সংঘ টাইপা সংঘাতৰ অৱসান কেতিয়া। ৰাজ্যখন জোকাৰি আছে এটা গুৰুত্বপূৰ্ণ বিতৰ্কই, টাইপা বনাম শ্ৰীমন্ত শংকৰদেৱ সংঘ। এই বিতৰ্কৰ অৱসান কেতিয়া পৰিব সেই লৈ জনসাধাৰণ উদ্বিগ্ন হৈ উঠিছে। আজি শেহতীয়াকৈ এটা সংবাদমেল আয়োজন কৰা হৈছিলে গুৱাহাটীত, তাতো বিভিন্ন ধৰণৰ কথা বতৰা আলোচনা হৈছে, এনে এক প্ৰক্ৰিয়া অব্যাহত আছে। অনুষ্ঠানৰ আৰম্ভণিতে আমি দুখ প্ৰকাশ কৰিব বিচাৰিছোঁ যে আজিৰ এই আলোচনাৰ বাবে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী কেন্দ্ৰীয় নেতাক আমন্ত্ৰণ কৰিছিলোঁ। তেখেতে আমাক কথাও দিছিলে অহাৰ, কিন্তু সময়ত তেখেত আহি নাপালে অসুবিধাবশতঃ। সেইবাবে তেখেতৰ অনুপস্থিতিত বা শংকৰদেৱ সংঘৰ প্ৰতিনিধিৰ অনুপস্থিতিত এই আলোচনা আমি অনুষ্ঠিত কৰিবলৈ বাধ্য হৈ পৰিছোঁ। আমাৰ আজিৰ আলোচনাত অংশগ্ৰহণ কৰিবৰ বাবে দুগৰাকী অতিথি আমাৰ মাজত উপস্থিত হৈছে। প্ৰথমে মই আপোনালোকৰ সন্মুখত চিনাকি কৰি দিছোঁ, গুণকান্ত গগৈ ডাঙৰীয়া, টাইপাৰ যুটীয়া সাধাৰণ সম্পাদকৰ দায়িত্বত থকা এগৰাকী ব্যক্তি। তেখেতে এই সমস্যা সন্দৰ্ভত আপোনালোকক যথেষ্ট তথ্য দিব পাৰিব। একে সময়তে টাই আহোম যুৱ পৰিষদ অসমৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতিৰ দায়িত্বত থকা বিশ্বজ্যোতি ফুকন ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। তেখেতেও আপোনালোকক এই সমস্যা সন্দৰ্ভত, এই সমস্যা কেনেধৰণে নিৰসন কৰিব পৰা যাব সেই বিষয়ে আপোনালোকক কিছু বিশ্লেষণ, কিছু তথ্য আপোনালোকৰ সন্মুখত আগবঢ়াব। প্ৰথমে মই গুণকান্ত গগৈ ডাঙৰীয়াক এটা কথা সুধিব বিচাৰিছোঁ। তেখেতসকলে আজি এখন সংবাদমেলৰ আয়োজন কৰিছিলে, সংবাদমেলত তেখেতসকলৰ বক্তব্যসমূহ আগবঢ়াইছে। তথাপি আমি পোনপটীয়াভাৱে গগৈ ডাঙৰীয়াক এটা কথা সুধিব বিচাৰিছোঁ যে এনেধৰণৰ সংঘাত অব্যাহত ৰাখি আমাৰ কি লাভ হ'ব? কাৰণ আমি সদায় সংঘাতৰ অৱসান বিচাৰোঁ। সংঘাত আমাৰ মাজত নালাগে, ভাই ককাইৰ মাজত হাই কাজিয়া এইসমূহৰ অৱসান ঘটিব লাগে। তেখেতে কি কয়? মই নমস্কাৰ। মই পোনপ্ৰথমে আজি এনি ভাৰত অনুষ্ঠানটোত আজি এক আলোচনা আছে, আলোচনাত নিমন্ত্ৰণ কৰি অনাৰ বাবে মই দিগন্ত কুমাৰ ডাঙৰীয়াক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ টাই আহোম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা। আৰু চাওক, আমি যিটো আপুনি এটা প্ৰশ্ন, বহুত ডাঙৰ এটা প্ৰশ্ন কৰিছে, আৰু প্ৰশ্নটো মানে হঠাৎ প্ৰশ্নটো উত্তৰ দিয়া খুব টান আছে। কিন্তু কথাটো হৈছে কি, আমি কেতিয়াও বিচৰা নাছিলোঁ। আমি আহোম জাতি হয়, আমি বৰ অসম প্ৰতিষ্ঠা কৰা জাতি হয়। আমাৰ উপৰিপুৰুষ, আমাৰ চাওফাসকলে বৰ অসম প্ৰতিষ্ঠা কৰি থৈ গৈছিলে, আৰু এই বৰ অসমখনৰ ভেটি প্ৰতিষ্ঠা কৰিবৰ বাবে কিন্তু আমাৰ উপৰিপুৰুষসকলে নিজৰ ভাষা, নিজৰ সাহিত্য, নিজৰ ধৰ্ম তেওঁলোকে ত্যাগ দিছিলে, কেৱল মাত্ৰ বৰ অসমখন ভেটি গঢ়িবৰ বাবে। আৰু তেনে এটা উদাসীন জাতি আমি পৰিণতি হয়, আৰু আমি কেতিয়াও মানে সংঘাত নিবিচাৰোঁ। আমি যিমান পাৰোঁ সংঘাতৰ পৰা আমি এৰাই চলিব বিচাৰোঁ। আৰু বিশেষকৈ অসমীয়াৰ মাজতো একেবাৰে সংঘাতটো আমি কোনো পধ্যে গ্ৰহণযোগ্য নহয় বুলি ভাবোঁ। কিন্তু যেতিয়া জাতিৰ সংকটৰ সময়ৰ কথা আহে, যেতিয়া নিজৰ অস্তিত্ব সংকটৰ সময়ৰ কথা আহে, তেতিয়া কিন্তু চব বাদ দি পিনে, সকলো ত্যাগ কৰি জাতিৰ স্বাৰ্থত কিন্তু আমি মাৰ বান্ধি ওলাই আহিম। নিজৰ যেতিয়া অস্তিত্ব সংকটৰ কথা আহে তেতিয়া মাৰ বান্ধি ওলাই আহিবলৈ আমি বাধ্য হৈ পিনেহে আজি যিখন টাই আহোম আৰু শ্ৰীমন্ত শংকৰ সংঘৰ মাজত যিখন সংঘাত হৈছে, এই সংঘাতখনৰ কিন্তু সূত্ৰপাত কিন্তু আপোনাৰ চাবলৈ গ'লে গহপুৰত শংকৰ সংঘৰ বিষয়ববীয়াৰ পৰা আৰম্ভ হৈছিলে। আৰু হয়, চন্দ্ৰ বৰুৱাৰ ঘটনাত তেওঁক যিদৰে মেডাম মে ফিত অনুষ্ঠিত থকাৰ বাবে তেওঁক যিদৰে অসংস্কাৰ বুলি অভিহিত কৰিলে, তেওঁক ধৰ্মদণ্ড দিলে, সেয়া কিন্তু জাতিৰ বাবে একেবাৰে মানে লজ্জিত বিষয় বুলি ক'ব লাগিব। অসমীয়া জাতিৰ বাবে এটা লজ্জিত বিষয়। আৰু আজিৰ দিনত মানুহ গৈছে মহাকাশত কেনেকৈ যাব পাৰি, সাগৰ তলত কেনেকৈ যাব পাৰি, সেইবোৰ চিন্তা কৰি থকা সময়ত এআই টেকন'লজি আহি আছে। এনেকুৱা এটা দিনত যদি আমি এই ধৰ্মদণ্ড, বহিষ্কাৰ, সংস্কাৰ হ'ব লাগে, সূচী হ'ব লাগে, এইবোৰ কিন্তু কোনো পধ্যে শোভা নাপায়। আৰু আমি কৈছোঁ যে আমি খুব শান্ত জাতি হয়। আমি যিমান পাৰোঁ আমি সকলোকে মিলাই চলিবলৈ আমি চেষ্টা কৰোঁ। আজিৰ দিনতো আমি যেতিয়া মেডাম মে ফি আয়োজন কৰোঁ, আপোনালোকে দেখা পাব যে মেডাম মে ফিত কিন্তু আমি কেৱল মাত্ৰ এনেকুৱা নহয় আমি যে আহোম মানুহখিনিয়ে কেৱল মাত্ৰ যে অকল আহোম মানুহখিনিৰ মংগল কামনা কৰি আমি মেডাম মে ফি পাতোঁ, তেনেকুৱা নহয়।
আমাক উপৰি পুৰুষসকলে আমাক শিকাই গৈছিলে, আমাক চাওফাসকলে শিকাই গৈছিলে। সেইবাবে আজিও আমি কিন্তু যেতিয়া মেডাম মেফি আমি আয়োজিত কৰোঁ, তাত কিন্তু আমি সকলো জাতি জনগোষ্ঠী উজনি অসমত যেতিয়া আমি মেডাম মেফি আয়োজন কৰোঁ, তাত দেখা পাওঁ আমি সকলো জাতি জনগোষ্ঠীৰ লোকক আমি নিমন্ত্ৰণ কৰোঁ মেডাম মেফিত। আৰু দেশ আৰু জাতিৰ মংগলৰ বাবে যিমান জাতি জনগোষ্ঠী আছে অসমত, সৰু ডাঙৰ সৰু বৰ সকলো জাতি জনগোষ্ঠীৰ কিন্তু মংগল কামনা কৰি আমি মেডাম মেফি আজিৰ দিনটো আমি আয়োজিত কৰোঁ। এবাৰ গুৱাহাটী বিশ্ববিদ্যালয় বা কটন বিশ্ববিদ্যালয় মেডাম মেফি আয়োজিত হৈছে। হয়, তাত আমি যিসকল যুৱ ছাত্ৰ নেতাসকল আছে তেওঁলোকক আমি কৈছোঁ যে তোমালোকে যিমান তোমালোকৰ বাকী যি জাতি জনগোষ্ঠীৰ লোকসকল আছে সকলোকে মেডাম মেফিক নিমন্ত্ৰণ কৰিবা। কাৰণ মেডাম মেফিটো কেৱল আমাৰ টাই আহোমে আমি আয়োজিত কৰোঁ, কিন্তু সকলো জাতি জনগোষ্ঠীৰ মংগলৰ বাবে। আৰু তেনে এক মেডাম মেফিক যেতিয়া কুসংস্কাৰ বুলি যেতিয়া সেই মেডাম মেফিত উপস্থিত থাকিলে, তাতে নিজৰ আহোম জনগোষ্ঠীৰ লোক যদি উপস্থিত থাকে, তাত যদি আপোনাক সংস্কাৰ হ'ব লাগে, ধৰ্মদণ্ড দিব লাগে, তেনেকুৱা কথা কোনো পধ্যে গ্ৰহণযোগ্য নহয়। আৰু ইয়াত লৈ পিনে টাই আহোম জনগোষ্ঠীৰ লোকসকল, টাই আহোম যুৱ পৰিষদ হওক বা যুৱ প্ৰজন্ম খুব ক্ষোভিত হৈ পৰিছে। আৰু তাৰ প্ৰতিফলন চাওক, কেতিয়াও মানে এটা জাতিতকৈ ধৰ্ম কেতিয়াও ডাঙৰ হ'ব নোৱাৰে। দেশ থাকিলে জাতি থাকিব, আৰু জাতি থাকিলেই কিন্তু ধৰ্ম থাকিব। কিন্তু সেয়া মানে আপোনাৰ কথাৰ মাজত আছে, প্ৰতিজন লোকৰ মাজত আছে। আৰু সেয়া বুজি পাব লাগিব। কেৱল মাত্ৰ ধৰ্ম প্ৰচাৰ কৰিবলৈ গৈ আমি উপলব্ধি কৰিব লাগিব। আৰু কেৱল মাত্ৰ চাওক, গুৰুজন আমি আজিৰ দিনতো আমি শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ, আমি দুইজন গুৰুকে আমি খুব সন্মান কৰোঁ। আৰু গুৰুজনাৰ আদৰ্শ আজিও আমি অনুপ্ৰাণিত হৈ আছোঁ। অসমীয়া লোক অনুপ্ৰাণিত হৈ আছে। তেওঁলোকে যি অসমৰ বাবে কৰি গৈছে সেয়া সকলো লোক অনুপ্ৰাণিত হৈ আছে। আজি আমাৰ নামঘৰত আপোনাৰ আমাৰ যি গাঁৱত নামঘৰ আছে, সেই নামঘৰত আজিও আপোনাৰ ভাদ মাহত আমাৰ নাম লোৱা হয়। ভাদ মাহত কীৰ্তন পাঠ কৰে, ভাগৱত পাঠ কৰে। ঠিক তেনেদৰে আপোনাৰ শংকৰদেৱৰ তিথি, মাধৱদেৱৰ তিথি, এই গুৰুজনাই যি শিকাই গৈছে সেই আদৰ্শৰে আজি ভাওনা, ফাগুন মাহ আহিলে, চ'ত মাহ আহিলে আপুনি চাবচোন আমাৰ উজনি অসমত আপুনি যাবচোন, প্ৰতিটো নামঘৰে ভাওনা কিন্তু কৰে। কাৰ আদৰ্শ? গুৰুজনাৰ আদৰ্শ। আৰু গুৰুজনাই কি শিকাই গৈছিলে? তেওঁ এক নাম ধৰ্ম প্ৰচাৰ কৰিছিলে, আৰু তেওঁ শিকাই গৈছিলে যে সকলো মানুহ এক, সকলো জীৱ জন্তু এক হয়। আৰু তেনে ক্ষেত্ৰত সেই গুৰুজনাৰ আদৰ্শৰে তেওঁ এখন খেল পাতি গৈছিলে, তেওঁ এখন নামঘৰ পাতি গৈছিলে সমাজখন একত্ৰিত কৰি ৰখাৰ ক্ষেত্ৰত। কিন্তু আজি দেখা পাইছোঁ প্ৰায় তেওঁ ধৰ্ম প্ৰচাৰ কৰিছিলে 1490 চনত, তেওঁ জন্ম হৈছিলে 1449 খ্ৰীষ্টাব্দত। প্ৰায় তেওঁৰ 440টা বছৰ পিছত কি কাৰণবশতঃ শংকৰ সংঘ মানে খুলিব লগা হ'ল, এটা সংঘ খুলিব লগা হ'ল। তেওঁ এই 440 বছৰ অসমত ধৰ্ম প্ৰচাৰ গুৰুজনাৰ আদৰ্শৰে অসমীয়া লোক অনুপ্ৰাণিত হোৱা নাছিল নেকি? পুনৰবাৰ তেওঁৰ নামত এটা সংঘ খুলিব লগা হ'ল। তেওঁলোকৰ প্ৰতিষ্ঠা হৈছিলে 1930 চনত। আৰু তাৰপিছত তেওঁলোকে কি কাৰণবশতঃ বাৰম্বাৰ তেওঁলোকক যেতিয়া তেওঁলোকে অসমীয়া যি জাতি জনগোষ্ঠীৰ ঐক্য সম্প্ৰীতি, সেই ঐক্য সম্প্ৰীতি এনাজৰীডাল মানে ছিঙাৰ প্ৰয়াস কৰি থাকে, আমি নাজানো। কিন্তু এই ক্ষেত্ৰত কিন্তু আমাৰ যিসকল যুৱ প্ৰজন্ম আছে, আজিৰ দিনত চাওক শংকৰ সংঘত থকা বহুত যুৱ প্ৰজন্মই কিন্তু ইয়াৰ বিদ্ৰোহ কৰে। কিন্তু তেওঁলোকক কিন্তু মাত নামাতে, তেওঁলোকে খুব ৰাজহুৱাভাৱে ক'ব নিবিচাৰে বা এনে সংবাদ মাধ্যমত ক'ব নিবিচাৰে। তেওঁলোকৰ এটা ভয় যে আমাক কেনেবাকৈ সমাজচ্যুত কৰি দিব নেকি। কিন্তু তেওঁলোকৰ যিবোৰ ধৰক আপুনি মুৰ্গী পুহিব নোৱাৰে, আপুনি যদি জীৱন নিৰ্বাহ কৰাৰ ক্ষেত্ৰত যদি আপুনি গাহৰি বা মুৰ্গী পুহিব যায়, তাত তেওঁলোকৰ বাধা আছে। আপুনি যদি মানে কি বুলি কয়, কোনোবা ক'ৰবাত যদি আপুনি গৈছে, তাত যদি আপুনি প্ৰসাদ অলপ ল'লে, প্ৰসাদটো সকলোৰ কাৰণে সমান ন, এইটো ভগৱানৰ প্ৰসাদ হয়। ভগৱানৰ প্ৰসাদ সেয়া সকলোৰ বাবে। তাত যদি কোনোবা হিন্দু ধৰ্মৰ লোকে যদি প্ৰসাদ দিছে বা বেলেগ ধৰ্মৰ লোকে যদি প্ৰসাদ দিছে, সেই প্ৰসাদ যদি গ্ৰহণ কৰে, তেতিয়াও তেওঁলোকক ধৰ্মদণ্ড দিব, সমাজচ্যুত কৰিব। আৰু মই বিশেষকৈ বুজি নাপাওঁ দুটামান কথা, যে আমাৰ আহোম লোকসকল যিসকল শংকৰ সংঘত জড়িত হৈ আছে, তেওঁলোকে কি চিন্তা চেতনাৰে তেওঁলোকে সংঘৰ লগত জড়িত হৈ আছে মই বুজি নাপাওঁ। এইটো কাৰণেই যে চাওক, আজিৰ দিনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ল চৰাইদেউ মৈদাম। সেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ আজি ভাৰতৰ নহয়, বিশ্বৰ বিভিন্ন ঠাইৰ পৰা কিন্তু সেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামক চাবলৈ আহি আছে। আৰু আমাৰ আহোম জনগোষ্ঠীৰ যিসকল যুৱ প্ৰজন্ম বা যিসকল লোক, তেওঁলোকে যদি আমাৰ চৰাইদেউ মৈদামত গৈ পিনে যদি এগছি চাকি জ্বলাই যদি সেৱা কৰিব নোৱাৰে,
উপৰি পুৰুষক যদি এটা সেৱা কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকে জীৱনত আৰু কৰিব কি তেওঁলোকে মানে আমাৰ ডাঙৰ প্ৰশ্ন মানে আহোম স্বৰ্গদেউসকলে চাওফাসকলে প্ৰতিষ্ঠা কৰি থৈ যোৱা শিৱদৌল যি আমাৰ জয়দৌল বা এই দৌলসমূহত যদি গৈ পিনে তেওঁলোকে যদি চাব নোৱাৰে এখন চাকি জ্বলাব নোৱাৰে ঠিক তেনেদৰে গুৱাহাটীৰ ওচৰে পাজৰে আপুনি জানে নৱগ্ৰহ মন্দিৰ ৰুদ্ৰেশ্বৰ দেৱালয় এই ঠাইবোৰত যদি গৈ পিনে যদি কামাখ্যাত আহোমৰ অৱদান আছে তাৰপিছত আপোনাৰ শুক্লেশ্বৰ মন্দিৰত এই ঠাইবোৰত গৈ পিনে যদি আহোম ৰজাই প্ৰতিষ্ঠা কৰি গৈছিলে সেই চাওফাসকলে প্ৰতিষ্ঠা কৰি যোৱা সেই যদি মঠ মন্দিৰসমূহত গৈ পিনে যদি দৌল দেৱালয়সমূহ যদি চাব নোৱাৰে চাবলৈ যদি গ'লে তেওঁলোকক যদি ধৰ্মদণ্ড দিয়া হয় বা যদি তেওঁলোকে যদি তাত গৈ চাকি এগছ জ্বলাব নোৱাৰে তাত যদি তেতিয়া ধৰ্মদণ্ড দিয়া হয় তেতিয়াহ'লে কিন্তু আমাৰ এই লোকসকল কিন্তু এই বিষয়ে সজাগ হ'ব লাগে আৰু নিজৰ যদি উপৰি পুৰুষক যদি আপুনি যদি উপাসনা কৰিব নোৱাৰে তেতিয়াহ'লে কিন্তু সেই ধৰ্ম গ্ৰহণ কৰাতকৈ কিন্তু নিজৰ যি ধৰ্ম আছে সেই ধৰ্মলৈ পুনৰ ঘূৰি অহাটোৱে শ্ৰেষ্ঠ বুলি মই ভাবোঁ কিন্তু গগৈ ডাঙৰীক ধন্যবাদ জনাইছোঁ তেখেতে যথেষ্ট যুক্তি সহকাৰে কিছু কথা আপোনালোকৰ সন্মুখত দাঙি ধৰিছে তেখেতে এই কথাটোও কৈছে যে গুৰুজনাৰ আদৰ্শ তেখেতসকলে মানে তেখেতসকলৰ নামঘৰত এই ধৰণৰ কামবিলাক হয় নাম হয় দিহানাম হয় আইনাম হয় সকলো মই এই প্ৰসংগতে বিশ্বজ্যোতি ফুকন ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু ফুকন ডাঙৰীয়াক মই এটা কথা স্পষ্টভাৱে সুধিব বিচাৰিছোঁ গগৈ ডাঙৰীয়াই ঠিকেই কৈছে যে গুৰুজনাৰ সকলো কথাই মানি লয় কিন্তু সংঘৰ লগত গুৰুজনাৰ নামত থকা এই সংঘৰ লগত বাৰে বাৰে আপোনালোকৰ সংঘাত কিয় এই বিষয়ে আপুনি কি পোনপ্ৰথমে টাংলাই খুব দাম দিগন্তদা ধন্যবাদ আজিৰ এই অনুষ্ঠানটোলৈ নিমন্ত্ৰণ জনোৱাৰ বাবে কথা হ'ল কি টাই আহোমসকল আহিছিলে 1228 খ্ৰীষ্টাব্দত সেই পাটকাই পৰ্বত পাৰ হৈ সোণৰ জখলাৰে দি আমাৰ আজি অসম ভূমিত বা মুংডুং চুংখামখন স্থাপন কৰিবৰ কাৰণে আহিলে শৰাইঘাটত 17 বাৰ ৰণ কৰিলে লাচিতে নহ'লে আজি আমি বহতীয়া হৈ থাকিবলগীয়া হ'লহেঁতেন আজি আমি অসমীয়া কোৱাৰ আঁৰতে স্বৰ্গদেউসকল চাওফাসকল আৰু তেওঁলোকৰ উপাসনা আচাৰ্য আৰু আমাৰ আহোমসকলৰ কৃষ্টি সংস্কৃতি ৰীতি নীতিক যদি কোনোবাই অপমান কৰে তেতিয়াহ'লে আমি কিন্তু কেতিয়াও ক্ষান্ত নাথাকোঁ সেইটো যোনেই নহওক লাগিলে জাতিৰ অপমান কৰিব কোনো ধৰ্ম বা সংগঠনে তেনে কথা কেতিয়াও হ'ব নোৱাৰে কাৰণ চাওক গুণকান্ত ককাইদেউ কোৱাৰ নিচিনাই ঠিক তেনেদৰে চাওফাসকলে নিজৰ ত্যাগ কৰিলে নিজৰ ধৰ্ম ৰীতি নীতি সংস্কৃতি ভাষা ত্যাগ কৰিলে লিপি ত্যাগ কৰিলে সেই সকলোবিলাক ত্যাগৰ আঁৰতে আছিল সমন্বয়ৰ এটা বাৰ্তা সমন্বয় সৃষ্টি কৰিব পৰা এটা বাৰ্তা আজি আহোমসকলৰ ইমানেই পৰাক্ৰমী আছিলে বীৰ আছিলে আপোনালোকে নিজেই দেখিছেই চাগে শুনিছে পৰাক্ৰমী বীৰ আছিলে তেওঁলোকে যদি ইচ্ছা কৰিলেহেঁতেন অসমখন অকলে ৰাজত্ব কৰিব পাৰিলেহেঁতেন কিন্তু সকলোকে হাতৰাজ কৰিলে ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্য ভগাই দিলে সকলোকে নিজ নিজ আসন দি দিলে সকলোকে আপোন কৰি আঁকোৱালি লৈ এডাল সমন্বয় এনাৰজৰি কৰি দিলে কি কাৰণে যাতে অসমখনত কেতিয়াও ভাগ নহয় ভাগ বিতংগতা নহয় জাতিয়ে জাতিৰ প্ৰতি পৰস্পৰক কেতিয়াও বিক্ষোভত নেপেলায় এনেবোৰ কাৰণতে আমাৰ চাওফাসকলে এনেধৰণৰ কামবিলাক কৰি গৈছিলে আজি শংকৰ সংঘই যেতিয়া আমাৰ জাতিটো অপমান কৰিব জাতিটোক লৈ এনেকুৱা নিষ্কৃত এনেকুৱা বাক্য প্ৰদান কৰিব তেনে ক্ষেত্ৰত কিন্তু জাতীয় যিসকল চেতনা থকা আহোম জাতীয় চেতনা থকা যিসকল ব্যক্তি যিসকল যুৱ প্ৰজন্ম তেওঁলোকে কিন্তু কোনো কাৰণতে শুই নাথাকিব আৰু শুনি নাথাকিব এনে ধৰণৰ কথাবিলাক সেইকাৰণে আমি জাগ্ৰত হ'ব লাগিব প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে নিজৰ কৃষ্টি সংস্কৃতি বজাই ৰখাৰ স্বাৰ্থত এখন সংগ্ৰাম হ'ব লাগিব তেতিয়াহে কিন্তু অসমখন জীয়াই থাকিব আজি অসমখনত কিমান জনগোষ্ঠীয়ে বাস কৰে সকলো জনগোষ্ঠীৰ বেলেগ বেলেগ ৰীতি নীতি ধৰ্ম আদৰ্শ আছে সকলো ধৰ্ম নীতি আদৰ্শক আমি সন্মান কৰিব লাগিব আমি গুৰুজনাৰ আদৰ্শকো সন্মান কৰিব লাগিব আজি ভীমবৰ দেউৰে কৰি যোৱা ত্যাগকো আমি সন্মান জনাব লাগিব আজি বীৰ চিলাৰায়ক সন্মান জনাব লাগিব সতী জয়মতীক সন্মান জনাব লাগিব তেনে ধৰণৰ ত্যাগৰ কনকলতাক আমি আজি সন্মান জনাব এই ত্যাগবিলাকৰ মূলতে আছিল কি এটা সমন্বয় বাৰ্তা এই সমন্বয় বাৰ্তাবিলাকৰ পৰা ফালৰি কাটি যিবিনা জাতি জনগোষ্ঠী ভাষা ভাষী ৰীতি নীতি ধৰ্মক ভাগ বিভেদ কৰিব তেনে ধৰ্মক কিন্তু কেতিয়াও অসমীয়া ৰাইজে কেতিয়াও কিন্তু ক্ষমা নকৰিব আৰু কেতিয়াও অসমীয়া ৰাইজে কেতিয়াও আকোৱালি নল'ব এনেবিলাক কথাক সেইকাৰণে শংকৰ সংঘই বাৰে বাৰে সংঘাত কৰে টাই আহোমৰ লগত
মই আগতেও বহুতবাৰ কৈছোঁ এই কথাটো। আগতেও হৈছে আপোনালোকৰ বিবাহ প্ৰথাক বিবাহ প্ৰথাত লৈ হৈছে, অন্যান্য ধৰ্মক লৈছে। কিন্তু মই সদায় জানিব বিচাৰোঁ, তেওঁলোকৰ কোনো ধৰণৰ এই প্ৰশ্ন কিন্তু উত্তৰ নাপাওঁ। তেওঁলোকে অসমীয়া জাতিটো বা আহোম জাতিটোক ডাইৰেক্টলি এটেক কৰি তেওঁলোকে কিয় নিজস্বতাত বজাই ৰাখিব বিচাৰে নেকি? সেই কথাটো কিন্তু মই বাৰে বাৰে সুধি আছোঁ। সেই কথাটো কিন্তু উত্তৰ আজিলৈকে দিব পৰা নাই। কিয় আহোম জাতিটোকে তেওঁলোকে মানে ডাইৰেক্টলি এটেক কৰে? এইটোহে মেইন প্ৰশ্ন। ফুকন ডাঙৰীয়াক মই একমত হ'ব পৰা নাই গোটেইখিনি কথাত। কিছু কথা তেখেতে সঁচা কথা কৈছে, কিন্তু মই ফুকন ডাঙৰীয়াক এটা কথা স্পষ্টভাৱে সুধিব বিচাৰোঁ যে সমাধান, সমস্যাৰ প্ৰত্যেক সমস্যাৰ সমাধান থাকে, কিন্তু কথাটো মই এনেধৰণে বিবেচনা নকৰোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘই আপোনালোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে আৰু তাৰ বিপৰীতে আপোনালোকেও এজাহাৰ দাখিল কৰিলে, তেনেধৰণে এটা প্ৰক্ৰিয়াৰ সমাধান হ'ব বুলি আশা কৰিব পৰা নাযায়। কিন্তু তাৰ বিপৰীতে আমি আলাপ আলোচনাৰ মাজেৰে এই সমস্যাটোৰ সমাধানৰ বাবে আপোনালোকে কিবা কথা ভাবিছিল নেকি? চব শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰত্যেকটো ক্ষণতে, প্ৰত্যেকটো মুহূৰ্ততে গৈ আমি গুৰুজনৰ আদৰ্শৰে আগবাঢ়িছোঁ। আমাৰ গুৰুজনৰ আদৰ্শ আমি আগত ৰাখি আমাৰ সংগঠনটো চলে। গুৰুজনৰ যদি আদৰ্শই থাকিলেহেঁতেন এটা ধৰ্মীয় অনুষ্ঠান ইমান অহংকাৰী হ'ব পাৰে নেকি? সেইটো এটা প্ৰশ্ন। কিন্তু ইমান অহংকাৰ থকা এটা সংগঠন, ধৰ্ম সংগঠন, এই ধৰ্ম সংগঠনত যদি অহংকাৰ দেখে ৰাইজে কি বুলিব? এইটো কিন্তু ডাঙৰ প্ৰশ্ন। চাওক, আজি যদি তেওঁলোকে সেই সৰু বিতৰ্কটো আজি ডাঙৰ হৈ গ'ল, বহুত ডাঙৰ, জাতিটোক অপমান কৰিলে, আমি আঘাত পালোঁ, আমাৰ জাতিৰ চেতনা থকা আমি প্ৰত্যেকজন আহোম ব্যক্তিয়ে, আহোম ল'ৰাই, আহোম যুৱ প্ৰজন্মই কিন্তু আমি বহুত আঘাত পাইছোঁ। এই ক্ষেত্ৰত যদি তেওঁলোকে ক্ষমা খুজিলেহেঁতেন, আজি এনেধৰণৰ পৰ্যায় আহি নপৰিলেহেঁতেন। ইয়াৰ মূলতে হ'ল শংকৰদেৱ সংঘই তেওঁলোকৰ অহংকাৰ ত্যাগ কৰা নাই। তেওঁলোকৰ সংবিধানখন সংশোধন কৰিবলৈ চেষ্টা নকৰে। তেওঁলোকৰ নিজৰ মত আৰু নিজৰ কথাতে তেওঁলোকে সদায় অটল আৰু অচল হৈ থাকিব বিচাৰে। সেইটোহে কিয়? যদি ধৰ্মই হয়, শংকৰদেৱৰ যদি ৰীতি আদৰ্শই যদি মানে, এনেবোৰ কথা কিয় আহে তেওঁলোকৰ মনত? তেওঁলোক কিয় অহংকাৰী হৈ পৰিলে? সেইটোহে মূল প্ৰশ্ন। ফুকন ডাঙৰীয়াক যদি আমিও এই কথা সোধোঁ যে অহংকাৰ আপোনালোকেও এৰিব পৰা নাই বা অহংকাৰ এৰাৰ কথা আপোনালোকেও ভবা নাই, তাৰ উত্তৰ কি? চাওক, আমিতো দুখ কৰাই নাই। পোনপ্ৰথমে দুখ কৰিছে কোনে? শংকৰ সংঘই যদি আমাৰ মেডাম মেফি বা যিকোনো ধৰ্মীয় ৰীতি নীতি সংস্কৃতিক তুচ্ছ তাচ্ছিল্য নকৰিলেহেঁতেন, আমিতো তাত জাঙুৰ খাই আহিবলগীয়া বা আহোম জাতিটো বিক্ষোভ ঘটিবলগীয়া এনেধৰণৰ কথাই নাথাকিলেহেঁতেন। তেওঁলোকে জগৰ লগাইছে। তাৰপিছত বহিঃপ্ৰকাশৰ ফলত আমাৰ যুৱ প্ৰজন্মই, নেতাসকলে এইবিলাক ক্ষেত্ৰত বিক্ষোভ হৈ তেওঁলোকৰ যিকোনো মন্তব্য কৰিছে, তাৰ ক্ষেত্ৰত তেওঁলোকে আকৌ কেছ দিছে। তাৰপিছত আকৌ আমিও আইনৰ সহায় ল'ব লাগিব। আইনখনক আমিও মানো, ভাৰতীয় সংবিধানখন আমিও মানো। তেওঁলোকৰ সংবিধানখনেই উচ্চ নহয় নহয়। আমি ভাৰতত যেতিয়া বাস কৰোঁ, আমি প্ৰথমে ভাবোঁ ভাৰতৰ সংবিধানখনেই শ্ৰেষ্ঠ। আমাৰ লাগিব সেই কথাবিলাকে আমি মন কৰোঁ। কিন্তু তেওঁলোকৰ নিজস্বতা নীতি আদৰ্শৰ মাজত যদি থাকে, অসমীয়া জনগণক কিন্তু ভাগ হ'বলৈ আৰু বেছি দিন নাই। এই কথাটো কিন্তু তেওঁলোকে মনত ৰখা উচিত। আমি স্বাধীন দেশৰ নাগৰিক হিচাপে আমি আমাৰ সংবিধানৰ সাৰ্বভৌমত্বক স্বীকাৰ কৰিবই লাগিব আৰু আমি আমাৰ সংবিধান মতে চলিবই লাগিব। মই ফুকন ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। এতিয়া আহিছোঁ গগৈ ডাঙৰীয়াৰ ওচৰলৈ, আৰু গগৈ ডাঙৰীয়াক মই পোনপটীয়াকৈ এই কথাটো সুধিব বিচাৰিছোঁ। ফুকন ডাঙৰীয়াই গোটেইখিনি বৰ্ণনা দাঙিয়ে ধৰিছে। এতিয়া আপোনাক আমি এই কথাটো সুধিব বিচাৰোঁ যে এই ঘটনাটো আমি পুলিচলৈ বা কোৰ্ট কাছাৰীলৈ নগৈ আমি আমাৰ নিজৰ ভিতৰত কিয় সমাধান কৰিব নোৱাৰিলোঁ? আপুনি কি ভাবে? চাওক, কথাটো মই আপুনি যিটো কৈছে যে আমি পুলিচৰ বা আইনৰ সহায় ল'বলগীয়া যেতিয়া হৈছে বা তেওঁলোক কিয় আইনৰ ওচৰত যাব লগা হৈছে, বিশেষকৈ কথাটো চাওক, প্ৰথম কথা মই অলপ 2 বছৰ আগৰ কথা এটা মই ক'ব লাগিব যে আপোনালোক অৱগত হ'ব, প্ৰায় 2022 চনত যেতিয়া যোৰহাটৰ এটা লাহিঙৰ আছিলে, 4টা পৰিয়াল যেতিয়া আপোনাৰ চকলং বিবাহত উপস্থিত আছিলে, আহোমৰ বিবাহ প্ৰথা, চকলং যি বিবাহ প্ৰথা হয় তাত উপস্থিত থকা লৈ পিনে তেওঁলোকক সমাজচ্যুত কৰিছিলে, সমাজৰ পৰা বহিষ্কাৰ কৰিছিলে শংকৰ সংঘই। আৰু সেয়াক লৈ পিনে তাত উজনি অসমত এটা প্ৰতিবাদ হৈছিলে, তাত টাই আহোম যুৱ পৰিষদে এটা প্ৰতিবাদ সাব্যস্ত কৰিছিলে। আৰু তেতিয়া তেওঁলোকৰ চৰাইদেউত
শংকৰ সংঘৰ এটা অনুষ্ঠান অধিৱেশন তেওঁলোকে আয়োজন কৰিছিলে মাতৃসেৱা বুলি এটা মানে তেওঁলোকৰ কি কয় অধিৱেশন তাত আয়োজিত কৰিছিলে আৰু যেতিয়া আমি তেওঁলোকক ক্ষমা খুজিব কৈছিলোঁ আৰু সমাজ সূত্ৰৰ দ্বাৰা ইমান এটা এনেকুৱা নহয় যে আজিৰ দিনত যেতিয়া সংবিধানৰ কথা কোৱা যায় তাত আজিৰ দিনত আপোনাৰ কোনোবা সমাজৰ পৰা উলিয়াই দিব এঘৰীয়া কৰিব এইবোৰ আজিৰ দিনত গ্ৰহণযোগ্য নহয় আৰু সেই ক্ষেত্ৰত আমি স্পষ্টভাৱে কৈছিলোঁ যে শংকৰ সংঘক ক্ষমা খোজো অন্যথা কিন্তু আমি উজনি অসম কিন্তু আমি তেওঁলোকৰ অনুষ্ঠান হ'বলৈ আমি বাধা প্ৰদান কৰিম আৰু তেওঁলোকে আমাৰ কথা প্ৰথম অৱস্থাত মনা নাছিলে পিছত আমি চৰাইদেউ জিলা আমি বন্ধ দিবলৈ আমি বাধ্য হৈছিলোঁ আৰু তেতিয়া আপোনাৰ সেই মুহূৰ্তত আপোনাৰ শংকৰ সংঘৰ মূল পদাধিকাৰ আছিলে কমলাকান্ত গগৈ ডাঙৰীয়া তেখেতে পিছত আমাৰ লগত চৰাইদেউত আলোচনাত বহিলে তেওঁলোকৰ আৰু তেওঁলোকৰ পদাধিকাৰসকল আছিলে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল আছিলে আমাৰ লগত আলোচনা কৰি তেওঁলোকে আমাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিলে যে আহোম জনগোষ্ঠীৰ যি চকলং প্ৰথাক যিদৰে অসংস্কাৰ কৰা হ'ল সেইটো মানে যিদৰে সমাজচ্যুত কৰা হ'ল সেই ক্ষেত্ৰত তেওঁলোকৰ ভুলটো স্বীকাৰ কৰি অসমীয়া ৰাইজৰ আগত তেওঁলোকে ক্ষমা বিচাৰিলে আৰু তেতিয়া সংবাদমেল সম্বোধনো কৰিছিলে আৰু তেতিয়া তেওঁলোকে যেতিয়া আমি আলোচনাত বহিছিলোঁ তেওঁলোকে তেতিয়া আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে ভৱিষ্যতৰ দিনত আহোম জনগোষ্ঠীৰ যিকোনো ৰীতি নীতি পৰম্পৰাক লৈ পিনে এনেদৰে কটু মন্তব্য কৰা নহয় বা তেওঁলোকে তেনেকুৱা শাস্তি বিহা নহয় বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিলে কেৱল আহোম জনগোষ্ঠী বুলি নহয় তেওঁলোকে তেতিয়া আমাক কৈছিলে যে উজনি অসমৰ যিসমূহ জনজাতীয় লোক আছে যিসকল জনজাতীয় লোক বা জনগোষ্ঠীয় লোক চুতীয়া জনগোষ্ঠীৰ লোকো শংকৰ সংঘত আছে তেওঁলোকৰো পৰম্পৰা আছে তেওঁলোকৰ নিজৰ উপাসনা পদ্ধতি আছে নিজৰ পৰম্পৰা আছে সেইবোৰক লৈ পিনে তেওঁলোকে ভৱিষ্যতৰ দিনত তেওঁলোকে যাতে এনেকুৱা কটু শাস্তি বা তেওঁলোকৰ যি সংবিধানত দোহাই দি পিনে তেওঁলোকে কয় তেনে নহয় বুলি আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কিন্তু পুনৰবাৰ সেইটো মৰাণৰ ঘটনা আছিলে সেইটো চৰাইদেউৰ ঘটনাটো হৈছিলে লাহিঙত যোৰহাটৰ লাহিঙত হৈছিলে আলোচনা হৈছিলে চৰাইদেউত সাপেখাতিত আপোনাৰ শংকৰ সংঘৰ সেই অধিৱেশন আছিলে তাৰপিছত কিন্তু যেতিয়া আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পিছত পুনৰবাৰ মেডাম এফিত উপস্থিত থকা লৈ পিনে যিদৰে তেওঁলোকে এটা মানে কথা তেওঁলোকে অসংস্কাৰ বুলি ক'লে তেতিয়াতো আপুনি চাওক তেতিয়া আমি আৰু আহোম জনগোষ্ঠীৰ ৰাইজ কেনেকৈ আপুনি বহি থাকিব আৰু আমাৰ উপাসনা পদ্ধতিক লৈ পিনে যেতিয়া প্ৰশ্ন কৰা হয় তেতিয়া আমাৰ মানে যুৱ প্ৰজন্মক সুবিধা হোৱাটো বাঞ্ছনীয় আৰু চাওক আমি বিচৰা নাছিলোঁ আচক আজিৰ দিনতো তেওঁলোকে যিদৰে ৰেলী কৰি পিনে তেওঁলোকে যিদৰে কোৰ্ট কেছত মানে পুলিচ আইনৰ ওচৰত গৈছে বা পুলিচৰ থানাত গৈছে আপোনালোকো গৈছে আমাৰ কিন্তু গৈছোঁ আমি কিন্তু আৰম্ভণি কৰা নাছিলোঁ আৰু আমি আজিলৈকে আমি শক্তি প্ৰদৰ্শন কৰা নাই কিন্তু আমাৰ 50 লাখ আহোম লোক আছে কিন্তু তাৰ 2-3 লাখহে শংকৰ সংঘত সোমাই আছে বাকীসকল নাই কিন্তু আমি কিন্তু আজিলৈকে শক্তি প্ৰদৰ্শন কৰা নাই কিন্তু ভৱিষ্যতৰ দিনত শক্তি প্ৰদৰ্শন হ'ব সেয়া যেতিয়া উজনি অসমত তেওঁলোকে অনুষ্ঠান আয়োজন কৰিব আপুনি মোক প্ৰথমতেই কৈছিলে যে আপোনালোকৰ সংবাদমেলত কি সিদ্ধান্ত দিয়া হৈছিলে আমাৰ সংবাদমেলত আজি কথাটো স্পষ্ট এতিয়া পুনৰ আমি জনাব বিচাৰিছোঁ যে আমি কৈছোঁ যে যেতিয়ালৈকে শংকৰ সংঘই আমাৰ যি উপাসনা পদ্ধতিক তেওঁলোকে প্ৰশ্ন কৰিলে আমাৰ যি উপাসনা পদ্ধতিক অসংস্কাৰ বুলি ক'লে আমাৰ মেডাম এফিক তাক সংস্কাৰ হ'বলৈ আৰু ধৰ্মদণ্ড দিয়াৰ দৰে এটা মানে তেওঁলোকে যি সাহস কৰিলে আমাৰ কথা একদম স্পষ্ট চিধা কথা যেতিয়ালৈকে শংকৰ সংঘই এই বিষয়ে তেওঁলোকৰ কেন্দ্ৰীয় বিষয়ববীয়া এই বিষয়ে তেওঁলোকে অসমৰ ৰাইজৰ আগত আৰু টাই আহোম জনগোষ্ঠীৰ আগত ক্ষমা নোখোজে আৰু যেতিয়ালৈকে যিজন দ্ৰোণেশ্বৰ বৰাই এই পত্ৰখন প্ৰেৰণ কৰিছিলে এই দ্ৰোণেশ্বৰ বৰাক তেওঁলোকে বিহিত ব্যৱস্থা নলয় তেতিয়ালৈকে কিন্তু আমি টাই আহোম যুৱ পৰিষদ অসমে আমাৰ স্থিতিত অটল আছোঁ শাস্তিমূলক ব্যৱস্থা নলয় তেতিয়ালৈকে কিন্তু আমাৰ টাই আহোম যুৱ পৰিষদ অসম স্থিতিত অটল আছোঁ আৰু উজনি অসমৰ প্ৰতিটো আহোম জনগোষ্ঠীৰ প্ৰতিটো দল সংগঠন কিন্তু স্থিতি অটল যে যেতিয়ালৈকে তেওঁলোকে এই ব্যৱস্থা নকৰে কিন্তু আমি উজনি অসমত আপোনাৰ শংকৰ সংঘৰ যিকোনো অনুষ্ঠান কিন্তু আমি বৰ্জন কৰিম প্ৰয়োজন সাপেক্ষে সেই জিলাখন আমি স্তব্ধ কৰি দিবলৈ ক'ৰবাত যদি তেওঁলোকৰ অধিৱেশন বা বেলেগ কিবা কাৰ্যসূচী লয় সেই জিলাখন আমি কিন্তু স্তব্ধ কৰি দিবলৈ বাধ্য হ'ম আমি বিচৰা নাই তেওঁলোকক আমি পুনৰবাৰ আমি দোহাই দিছোঁ যদি তেওঁলোকে ভৱিষ্যতৰ দিনত অসমখন শান্ত পৰিৱেশত থকাটো তেওঁলোকে বিচাৰিছে যদি তেওঁলোকে বিচাৰিছে যে উজনি অসমত তেওঁলোকৰ অনুষ্ঠানবোৰ ভালদৰে হৈ যায় তেতিয়াহ'লে তেওঁলোকে কিন্তু এই বিষয়ে চিন্তা চৰ্চা কৰাৰ প্ৰয়োজন আছে আৰু আমি একদম কথাবোৰ চাওক আমি একদম কৈছোঁ যে আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'বই কিন্তু কথা একদম চিধা আৰু আমি আহোম মানুহ হয় কথা ক'বলৈ ভয় নকৰোঁ ভাবিছে যদি তেওঁলোকে জেল হাজতলৈ গৈ মানে আইনৰ ওচৰত গৈ আমাক ভয় ভাবুকি দেখাই পিনে আমাক বশ কৰিম বুলি ভাবিছে এয়া কিন্তু তেওঁলোকৰ ভুল ধাৰণা কাৰণ আমি আহোম জনগোষ্ঠীৰ লোক হয় আমি শান্তিপ্ৰিয় কিন্তু আমি শান্তিপ্ৰিয় হয় কিন্তু যেতিয়া আমাক জোকাই ল'ব তেতিয়া কিন্তু আমি শান্ত নাথাকোঁ আমি 70 ভাগৰ মোগলক পৰাভূত কৰিছিলোঁ কিন্তু 70 ভাগৰ মোগলক একদম কৰতোৱা নদীলৈকে আমি খেদি থৈ আহিছিলোঁ কিন্তু
মোগলক আমি পৰাভূত কৰি থৈছিলোঁ। গগৈ ডাঙৰীয়ে গুৰুত্বপূৰ্ণ কথা কৈছে। তেখেতসকলে আজি সংবাদমেল সম্বোধন কৰিও একেখিনি কথাই জনসাধাৰণৰ জ্ঞাতাৰ্থে আমাৰ সংবাদ মাধ্যমৰ জ্ঞাতাৰ্থে অৱগত কৰিছে। এইখিনি যে গগৈ ডাঙৰীয়াক মই আৰু এটা কথা সুধিব বিচাৰোঁ, কাৰণ আপোনালোকৰ কেইবাটাও জনগোষ্ঠীয় আপোনালোকৰ জনগোষ্ঠীয় সংগঠন মিলি সংবাদমেল সম্বোধন কৰিছিলে আৰু তাত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনালোকে ঘোষণা কৰিছিলে। মই আপোনাক এই কথাটোৱে সুধিব বিচাৰোঁ যে আমাৰ অন্যান্য পিছপৰা শ্ৰেণীৰ চাৰ্টিফিকেট বন্ধ কৰা, তাৰপাছতে আপোনালোকৰ উন্নয়ন পৰিষদৰ পৰা সদস্য পদ খাৰিজ কৰা, এনেধৰণৰ বহুখিনি সিদ্ধান্ত আছিলে। সেইখিনি সিদ্ধান্তও একে সময়তে অবিচল হৈ থাকিব? একদম ডেফিনেটলি। একদম চাওক, প্ৰথম কথা হৈ গ'লগৈ, মই যিসকল আহোম জনগোষ্ঠীৰ লোক সংঘত সোমাই আছে তেওঁলোকৰ প্ৰতি মোৰ এটা প্ৰশ্ন আছে যে যিখন OBC চাৰ্টিফিকেট ইছ্যু কৰা হয় অসম গভৰ্ণমেণ্টৰ পৰা, যিখন মানে অসম চৰকাৰৰ পৰা যিখন OBC চাৰ্টিফিকেট ইছ্যু কৰা হয়, তেওঁলোকে তাত কমিউনিটি ঘৰটোত কি লিখে? আহোম লিখে। আৰু তেওঁলোকে ধৰ্মটো কি লিখে? হিন্দু লিখে। তেওঁলোক হিন্দু লিখে আৰু তেওঁলোকে কমিউনিটি ঘৰটোত আহোম লিখে। আৰু তেওঁলোকে আজিৰ দিনত যিসকল, কাৰণ তেওঁলোকৰ যিসকল মূল পদাধিকাৰ বা তেওঁলোকৰ সম্পাদকগৰাকীয়ে ইতিমধ্যে আপোনাৰ সংবাদ মাধ্যমত কৈছে যে শংকৰ সংঘত অহাৰ পিছত, সংগী হোৱাৰ পিছত তেওঁলোকৰ যি নিজৰ ৰীতি নীতি পৰম্পৰা সকলো ত্যাগ কৰি তেওঁলোক মানে গুৰুজনাৰ এক আদৰ্শত তেওঁলোক মিলি হৈ পৰে আৰু বেলেগ তেওঁলোকে কোনো হিন্দু ধৰ্মই হওক বা তেওঁলোকৰ ফুৰালুং ধৰ্মই হওক তেওঁলোকে যাব নোৱাৰে বা তেওঁলোকে পূজা পাতল কৰিব নোৱাৰে। তেতিয়া যদি আমাৰ আহোমৰ বৈশিষ্ট্য হৈ গ'লগৈ যে আমাৰ মেডাম মেফি, আৰু মেডাম মেফিখনৰ এটা সৰু অংশ আমাৰ ঘৰৰ মৃতক দিয়া বুলি কোৱা হয়। আমাৰ বহুতে শলিতা জ্বলোৱা বুলি কোৱা হয়, বহুতে মৃতকত দিয়া বুলি কোৱা হয়, বহুতে আপোনাৰ চুকত দিয়া বুলিও কয়। সেয়াই হৈ গ'লগৈ আমাৰ উপৰিপুৰুষক উপাসনা কৰা আমাৰ এটা পদ্ধতি। আৰু আমাৰ সেইটো প্ৰতিজন আহোম লোকেই কিন্তু আপোনাৰ বিহুৰ সময়ত বা নতুন বছৰ আৰম্ভ হ'লে এই আমাৰ উপৰিপুৰুষসকলক ঘৰত কিন্তু তেনেদৰে স্মৰণ কৰে, মৃতকত দিয়ে। আমাৰ কথা হ'ল যিসকল এতিয়া আপুনি কৈছিলে যিটো প্ৰশ্ন যে আমাৰ যদি তেওঁলোকে সম্পূৰ্ণৰূপে যদি তেওঁলোকৰ নিজৰ বৈশিষ্ট্যসমূহ হেৰাই পেলাইছে, যদি তেওঁলোকৰ যদি সম্পূৰ্ণ বৈশিষ্ট্যসমূহে নাই, কাইলৈ তেতিয়াহ'লে তেওঁলোকে এই চাৰ্টিফিকেট OBC চাৰ্টিফিকেটখন বিচাৰি অহাৰ ক্ষেত্ৰত তেওঁলোক কিদৰে আহোম হৈ থাকিব? তেতিয়াহ'লে তেওঁলোক নিজকে কেনেদৰে আহোম বুলি পৰিচয় দিব যদি আহোমৰ যদি সম্পূৰ্ণ বৈশিষ্ট্য হেৰাই পেলাইছে? তেওঁলোকে যদি উপৰিপুৰুষক উপাসনা নকৰে, তেওঁলোকে যদি চকলং বিবাহ যদি তেওঁলোকে নাপাতে, তেওঁলোকে যদি নিজৰ কি বুলি কয় এই দেউতাৰ যদি আপোনাৰ য'ত দান কৰা হৈছে সেই ঠাইত যদি গৈ তেওঁ চাকি এগছ নজ্বলায়, যদি বিহুৰ বতৰত গৈ পিনে যদি বা যদি তেওঁ যদি চৰাইদেউ মৈদামত গৈ পিনে যদি তেওঁ যদি চাকি এগছ জ্বলাব নোৱাৰে, তেতিয়াহ'লে তেওঁ আহোম জনগোষ্ঠীৰ বা আহোম হিচাপে যি তেওঁ প্ৰকৃত পৰিচয় আছিলে তেওঁ প্ৰকৃত পৰিচয় আছে জানো? সেইবাবে আমাৰ সিদ্ধান্ত লোৱা হৈছে যিসকল শংকৰ সংঘ যিসকল লোক আহোম লোক থাকিব ভৱিষ্যতৰ দিনত, যদি আহোমৰ পৰা আজিৰ দিনত লিখিত হিচাপে বিচৰা হয় সংগঠনৰ পৰা যে তেওঁ এজন আহোম লোক হয় বুলি লিখিত হিচাপে বিচৰা হয়, সেই ক্ষেত্ৰত তেওঁলোকে আমিতো ক'ম তেওঁলোকে নিজৰ যি কাষ্ট চাৰ্টিফিকেটখন আছে OBC চাৰ্টিফিকেটখনত তেওঁলোকে OBC চাৰ্টিফিকেটখনত তেওঁলোকে এই কমিউনিটি ঘৰটোত আহোমৰ ঠাইত তেওঁলোকে শংকৰী বুলি লিখাৰ ব্যৱস্থা কৰক। কাৰণ তেওঁলোক আহোমৰ সম্পূৰ্ণ ৰীতি নীতি ধৰ্ম পৰম্পৰা হেৰাই পেলাইছে। আমি প্ৰথম যিসকল সংঘক দুখ দিয়াৰ আগমুহূৰ্তত আমি কিন্তু সেইসকলক বেছিকৈ দুখ দিম যিসকলে নিজৰ ভাষা, নিজৰ সংস্কৃতি, আমাৰ নিজৰ যি সংস্কৃতি হয়, যি আমাৰ ৰীতি নীতি পৰম্পৰা, আমাৰ সেই পৰম্পৰা যদি ধৰি ৰাখিব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকে কি কৰিব? যদি দেউতাকে দি যোৱা যদি তেওঁলোকে নিজৰ দেউতাকে দি যোৱা সম্পত্তিখন যদি তেওঁ ধৰি ৰাখিব নোৱাৰে, আজিৰ দিনত যদি বিকি যদি খতম কৰি পেলায়, কি হ'ব তেতিয়াহ'লে? তেনেকুৱা এটা উদাহৰণ আজিৰ দিনত। সেইকাৰণে আমাৰ স্থিতি স্পষ্ট যে আমি অন্ততঃ অনাগত দিনত আমি যিসকলে আৰু যদি ভৱিষ্যতৰ দিনতো যদি আমি টাই আহোম জনগোষ্ঠীৰ অসম বা আমি টাই আহোম জনগোষ্ঠীৰ লোকসকল আমি জনজাতীয় লোক হয়, কেৱল মাত্ৰ চৰকাৰৰ যি মানে তেওঁলোকৰ সোপাঢিলা নীতিৰ বাবে আজিৰ দিনত আমি জনজাতীয় মৰ্যাদা পোৱা নাই। ভৱিষ্যতে যদি আমি জনজাতি মৰ্যাদা পাবলৈ হয়, কিন্তু আমি নিবিচাৰিম যে যিসকল লোকে আহোমৰ ধৰ্ম, আহোমৰ যদি ৰীতি নীতি নাজানে, আহোমৰ যদি মেডাম মেফিক যদি নাজানে, আহোমৰ যদি চকলং প্ৰথা যদি তেওঁলোক নাজানে বা তেওঁলোক সেই প্ৰথাসমূহ নামানে, তেতিয়াহ'লে তেওঁলোক জনজাতীয় মৰ্যাদা পোৱাৰ ক্ষেত্ৰত তেওঁলোকক কিন্তু আমি বাধা আৰোপ কৰা হ'ব। কিন্তু যদি ভৱিষ্যতৰ দিনত যদি আমি টাই আহোম জনগোষ্ঠীৰ লোকসকল যদি জনজাতীয় মৰ্যাদা পাওঁ। আৰু এটা কথা মই আপোনাক ক'ম যে এতিয়া আপুনি যিটো কৈছিলে যে আমি আৰু এটা কথা আমি লক্ষ্য কৰি আছোঁ যে আমিতো ইতিমধ্যে আমি কৈছোঁৱেই যে আমি যিসকল লোক শংকৰ সংঘৰ লগত জড়িত হৈ আছে, যদি তেওঁলোকে নিজৰ উপাসনা পদ্ধতিক যদি মানিব দিয়া নহয়,
তেতিয়াহ'লে তেওঁলোকে শংকৰ সংঘৰ পৰা ওলাই পিনে নিজৰ উপাসনা পদ্ধতি আহিব লাগে আহোম জনগোষ্ঠীৰ বাবে কাম কৰিব লাগে হয় আহোম জনগোষ্ঠীৰ বাবে কাম কৰিব লাগে নিজৰ উপৰিপুৰুষক সন্মান দিব লাগে বুলি ভাবোঁ আৰু যি আমাৰ শৰাইঘাটৰ যুদ্ধ এতিয়া কৈ যোৱাৰ দৰে আমাৰ আলাবৈত আমি 10,000 আমি আমাৰ কি কয় অসমীয়া সৈন্য বা আমাৰ আহোম সৈন্য আমি হেৰাইছিলোঁ আৰু সেই 10,000 আলাবৈত আজিৰ দিনতো আমাৰ কিমান কি কয় যদি আমি খোজকাঢ়ি যাওঁ তাত আমাৰ কিমান লোকৰ হাৰ আছে তাত আজিৰ দিনত আৰু সেই উপৰিপুৰুষসকলক যদি আমি এই এটা বীৰৰ জাতি হয় আৰু সেই আজিৰ দিনত চাওক বিশ্বৰ ভিতৰত কিন্তু 600টা বছৰ একেৰাহে আপোনাৰ যদি মানে শাসন কৰা কিন্তু জাতি বিশ্বত খুব বিৰল কিন্তু সেই বীৰৰ জাতিৰ আমি পৰিণতি হয় কিন্তু আৰু সেই পৰিণতিসকল যদি যুৱ প্ৰজন্মই যদি হাতত হাততালি বজাই বহি থাকে নহয় তেতিয়া কিন্তু শোভা নাপায় কিন্তু তেওঁলোকে কাম কৰিব লাগে কৰ্ম কৰাৰ তেওঁলোকৰ প্ৰয়োজন আছে আৰু লগতে মই এটা কথা কৈছোঁ শংকৰ সংঘৰ যি তেওঁলোকে তেওঁলোকৰ মানে মই কিছুমান কথাত আমি বুজি নাপাওঁ তেওঁলোকক আমি সংবিধানখন আমি পঢ়া নাই সংবিধানখন আমি সম্পূৰ্ণ পঢ়া নাই কিন্তু তেওঁলোকৰ যিবোৰ দেখা পাওঁ এইবোৰ আমাক কিছুমান প্ৰশ্ন কৰাৰ মানে ইচ্ছা যায় তেওঁলোকে আপোনাৰ তেওঁলোকে নিজৰ ধৰ্ম প্ৰচাৰ কৰিবলৈ গৈ আছে ঠিক আছে কিন্তু এনেকুৱা দেখা পাওঁ তেওঁলোকে আহোম জনগোষ্ঠীৰ মেডামেফিত উপস্থিত থাকিলে তেওঁলোকৰ কাৰণে অসংস্কাৰী হৈ পৰে কিন্তু শংকৰ সংঘৰ যি অধিৱেশন হয় এই অধিৱেশনত কিন্তু আপোনাৰ মৌলানা বদৰুদ্দিন আজমলৰ দৰে লোকক কিন্তু উঠাই পিনে গামোচা পিন্ধাই সেৱা লয় এয়া কেনেধৰণৰ কথা কওকচোন এটা কথা মই এইটো আনিছোঁ যে আপুনি চাওক বদৰুদ্দিন আজমল আজিৰ দিনত কিন্তু অসমৰ বাবে আমি মানে উজনি অসমতো বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব বুলি ক'লে অসমৰ মানুহতো শংকিত হৈ যায় আৰু তেনে ক্ষেত্ৰত আপোনাৰ বদৰুদ্দিন আজমলক যদি আনি পিনে যদি মঞ্চত উঠাই পিনে তেওঁলোকে সেৱা লয় আৰু চাওক আজিৰ দিনত মই তেওঁলোকৰ শংকৰ সংঘৰ ভিতৰত থকা বহুত লোকে আমাক আজিৰ দিনত বহু কথা জনাইছে আমি শুনা পাইছোঁ শংকৰ সংঘত আজিৰ দিনত বহুত মানে সংখ্যালঘু লোক বা মুছলমান সম্প্ৰদায়ৰ লোক আজিৰ দিনত কিন্তু সংঘৰ সংগী হৈছে কিন্তু আৰু সংঘৰ সংগী হৈছে ঠিক আছে আৰু এনেকুৱা লাগিছে আজিৰ দিনত আৰু তেওঁলোকে সম্পূৰ্ণ আজিৰ দিনত কাম কৰি আছে এণ্টি হিন্দু মানে হিন্দু ধৰ্ম তেওঁলোকে পৰিপন্থী কাম কৰিছে তেওঁলোকে হিন্দু ধৰ্ম য'ত দেখা পায় আগ্ৰাসন হৈছে তাত তেওঁলোকে যিদৰে তাত হিন্দু ধৰ্মৰ মানে বিৰোধিতা কৰি পিনে তেওঁলোকে কাম কৰি আছে গগৈ ধন্যবাদ জনাইছোঁ আমি এটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰি আছোঁ এই গগৈ ডাঙৰীয়ে যথেষ্ট কথা ইয়াত আগবঢ়াইছে মই বিতৰ্কৰ মাজলৈ নাযাওঁ মই এতিয়া ফুকন ডাঙৰীয়াক এটা কথা সংক্ষেপে সুধিব বিচাৰিছোঁ যে যিমান যি নহ'লেও আমি এখন ঘৰৰ ভিতৰতে হাই কাজিয়া কৰি আছোঁ আমাৰ মাজত বিভেদৰ সৃষ্টি হৈছে আমাৰ মাজত বিদ্বেষৰ সৃষ্টি হৈছে কথা কিমানখিনি ফুকন ডাঙৰীয়া এটা কথা ক'ব নেকি যে এই বিভেদ বা এই আমাৰ যি বিভ্ৰান্তি এইখিনি আঁতৰ কৰি আমি একেলগে একে অসমীয়া হৈ জীয়াই থাকিব নোৱাৰোঁ নিশ্চয়কৈ মই আগতে কৈছোঁ চাওক আমি হাতৰাজ একৰা আহোম জাতি আমি নিশ্চয় আমি ভাবোঁ গোটেই জাতি জনগোষ্ঠীবিলাক আমি সকলো জাতি জনগোষ্ঠী সমিল মিলেৰে থাকি অসমখন বৰ অসম গঢ়াত আমি যিটো চিন্তা চেতনা সেই চিন্তা চেতনাৰে আমি আগবাঢ়ি যাব বিচাৰোঁ কাৰণ চাওক যদি এটা বস্তাত যদি এটা গেলা আলু থাকে সেই গালুটো কিন্তু পেলাই দিব লাগিব নহ'লে গোটেই বস্তাটোৱে গেলি যাব তেনেধৰণৰ ক্ষেত্ৰত কিন্তু মই বাৰে বাৰে কওঁ এনেকুৱা ধৰণৰ কথাবিলাক যে চাওক ধৰ্ম অকল শংকৰ সংঘৰ নিচিনা ধৰ্ম সংগঠনে নাই ধৰ্ম সত্তা অকল শংকৰ সংঘই নহয় শংকৰ সংঘৰ নিচিনা বহুতো ধৰ্মীয় সত্তা আছে আজি ওম শান্তি ওমৰ নিচিনাও সত্তা আছে যে মাছ মাংস নাখায় এনেকুৱা ধৰণৰ সত্তাবিলাক আছে আপোনালোকে কোনোবাই যদি পাৰে সেইবিলাক বজাই ৰাখক কিন্তু জাতিক অপমান নকৰিব জাতীয় চেতনাবিলাক ত্যাগ নকৰিব আমাৰ আপত্তি নাই আপোনালোকে নকৰক কিন্তু জাতীয় চেতনা জাতীয় ইতিবৃত্তি জাতিৰ ইতিহাস এইবোৰ ধ্বংস কৰিবলৈ কিন্তু চেষ্টা আৰু অপচেষ্টা নকৰিব মানে নহ'লে অসম বৰ অসম হৈ নাথাকিব এইখন যুদ্ধলৈ পৰিণত হ'ব ভাই মাজত ৰণ হ'ব যে বীৰৰ গতিৰে কিন্তু বহিৰাগতও কিন্তু সেই অস্ত্ৰ ল'বলৈ কিন্তু সাহস গোটাই ল'ব আপোনালোকৰ এনেধৰণৰ কুকৰ্মবিলাকৰ কাৰণে সেইকাৰণে মই কৈছোঁ সকলো সমিল মিলেৰে থাকক
সমিল মিলেৰে থাকিলে এনেধৰণৰ কোনো ব্যাঘাতেই নজন্মিব আপোনালোকে সুন্দৰভাৱে সেৱা ধৰিম বুলি সিদ্ধান্ত ক'লে তাৰপিছত আজিলৈকে সেৱাৰ কথা নাহিলে আজিলৈকে আপোনালোকৰ বাক্যই নাহিলে আজি আপোনালোকৰ অনুষ্ঠানলৈ তেওঁলোকৰ সংঘৰ কোনো এজন সদস্য নাহিলে কাৰণ কি তেওঁলোকে যদি অসমখনৰ পৰা পলাবলৈ বিচাৰিছে বা পলৰীয়া নীতি ল'বলৈ লৈছে পলাই থাকি কি হ'ব পলাই থাকিলেতো সমস্যাৰ সমাধান নহ'ব বা কাৰোবাৰলৈ কোনোবাই ঠেলি সমস্যাটো এটা ডাঙৰ সমস্যালৈ হ'ব এটা অকণমানি খজুৱতিকে খজুৱাই ডাঙৰ খজুৱতি কৰি পেলালে সেইকাৰণে সমিল মিলেৰে এই অনুষ্ঠানবিলাক সমাধান কৰক জাতি জনগোষ্ঠী কেতিয়াও আপোনালোকে অৱমাননা নকৰিব আৰু মই বাৰে কওঁ এটা কথা আপোনালোকৰ সংবিধানখন সংশোধন কৰি লওক আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ সংঘ চলাওক আমাৰ আহোম জাতিৰ কোনো আপত্তি নাই আমাৰ অসমীয়াৰ কোনো আপত্তি নাই কিন্তু অপমান তুচ্ছ তাচ্ছিল্য মন্তব্য কৰিলে কিন্তু প্ৰত্যেকজন অসমীয়া কিন্তু এদিন ৰণুৱা হ'ব সেই কথাটো কিন্তু মনত ৰখা উচিত ফুকন ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতে যথেষ্ট কথা আপোনালোকক জনালে আচলতে আমি তেনেকৈ ভবা নাই হয়তো আমি আমন্ত্ৰণ কৰা ব্যক্তিগৰাকী কিবা হঠাৎ কিবা আচম্বিত কামত ব্যস্ত হৈ গ'ল সেইকাৰণে হয়তো তেখেত আহিব নোৱাৰিলে আমি তেনেধৰণে ভাবি আমি বিচাৰিছিলোঁ তেওঁ আহাটো বিচাৰিছিলোঁ হয় তেখেত থকা হ'লে আজি বিচাৰিছিলোঁ আৰু কথাপাতিও ভাল লাগিল আমাক প্ৰশ্ন কৰিব লগা আছিলে আপোনালোকৰ সন্মুখত আমাৰ দৰ্শকৰ সন্মুখত দিব পাৰিলেহেঁতেন আমি এটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰি আছোঁ কিছু সময়ৰ পাছত আমি আলোচনালৈ পুনৰ উভতি আহিম এতিয়া লৈছোঁ খন্তেক বাণিজ্যিক ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নং 4 কৰিম চক মঙলদৈ দৰং অসম আমাৰ যোগাযোগৰ নম্বৰ 6001887100 অথবা 6003048093 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল
প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নং 4 কৰিম চক মঙলদৈ দৰং অসম আমাৰ যোগাযোগৰ নম্বৰ 6001887100 অথবা 6003048093 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ আমি বিৰতিৰ পাছত পুনৰ আলোচনাৰ মাজলৈ উভতি আহিছোঁ এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰি আছোঁ শংকৰ সংঘ টাইপা সংঘাতৰ অৱসান কেতিয়া এটা সঁচাকৈ গুৰুত্বপূৰ্ণ বিষয় এই বিষয়ত আমি দুগৰাকী অতিথিৰ সৈতে আমি কথা পাতি আছোঁ বিৰতিৰ পাছত মই গুণকান্ত গগৈ ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু ডাঙৰীয়াক মই এই কথাটোৱেই পুনৰবাৰ মই পোনপটীয়াকৈ সুধিব বিচাৰোঁ যে এই দুয়োটা ফৈদৰ মাজত যিখন যুযুধান অৱস্থাৰ সৃষ্টি হৈছে যুঁজৰ সৃষ্টি হৈছে আমি কি কাৰণে আলাপ আলোচনাৰ মাজেৰে আমি শান্তিপূৰ্ণভাৱে কোৰ্ট কেছাৰীলৈ নোযোৱাকৈ আমি এই সমস্যাটোৰ সমাধান কিয় কৰিব নোৱাৰোঁ তেখেতৰ দৃষ্টিকোণেৰে কি ভাবে নহয় চাওক আমি আপোনাক অৱগত কৰিছোঁ ইয়াত ক'ব লগা বহুতকেইটা কথাই আছে কিন্তু প্ৰথম কথাটো এটা হ'ল কি আমি সংঘাত আমি কেতিয়াও বিচৰা নাছিলোঁ আমি সংঘাত কেতিয়াও বিচৰা নাই আৰু আমি বিচাৰোঁ যে যিটো বিতৰ্ক চলি আছে বা শংকৰ সংঘৰ আহোম জনগোষ্ঠীৰ মাজত যিটো এটা বিতৰ্ক সূত্ৰপাত হৈছে সংঘাত হৈছে এই বিতৰ্ক মানে শেষ হ'ব লাগে বুলি প্ৰথমে টাইপাৰ লগত বিতৰ্কটো আৰম্ভ হ'ল তাৰপাছত গোটেই আহোম সম্প্ৰদায়ৰ গোটেই সংগঠনসমূহ একগোট হ'ল তাৰপাছতেই এটা সাংঘাতিক ৰূপ ল'লে হয় আমি বিচাৰিছোঁ যে এইটো এই মানে যাতে অসমীয়া জাতিৰ বাবে এটা বেয়া দিন আহি আছিল ভাবি আছোঁ যদি এইটো যদি শান্ত নহয় কিন্তু চাওক যেতিয়া তেওঁলোকে যেতিয়া ৰাইজেও বিচাৰিছে হয় 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 ৰাইজে বিচাৰিছে সেইদিনাখন আমি সদৌ অসম ছাত্ৰ সন্থাৰ আমি দেখা পাইছোঁ তেওঁলোকেও কৈছে পলাশ চাংমাই ডাঙৰীয়াও কৈছে কিন্তু আমাৰ কথা হৈছে কি আমি বিচাৰিছোঁ কিন্তু আমি অৱসান তেতিয়া ঘটিব আমাৰ কথাটো স্পষ্ট চাইছোঁ যেতিয়ালৈকে তেওঁলোকে ক্ষমা নিবিচাৰে যেতিয়ালৈকে তেওঁলোকৰ যিজন লোকে পত্ৰখন প্ৰেৰণ কৰিছিলে তেওঁজনৰ এই দোনেশ্বৰ বৰাৰ ওপৰত বিহিত ব্যৱস্থা লোৱা নহয় তেতিয়ালৈকে কিন্তু আমি ক্ষান্ত নাথাকিম কাৰণ তেওঁলোকে আমাৰ উপাসনা পদ্ধতিক তেওঁলোকে অসংস্কাৰ বুলি কৈ পিনে তেওঁলোকে আমাক সাহস কৰিছে আৰু ইয়াত ক'ব লগা বহু কথা আছে চব আমি বিচাৰিছোঁ অৱসান ঘটক এই অন্ততঃ আমাৰ আজিৰ দিনত আমাৰ আলোচনা কৰা আজি আপোনালোকৰ চেনেলত আহি আমি আলোচনা কৰিব লাগিছিলে বেলেগ বিষয়সমূহ আজিৰ দিনত আমি আলোচনা কৰিবলৈ আমাৰ আগন্তুক দিনত আমাৰ জনজাতীয় আমাৰ যি সমস্যা আছে টাইসমূহসকলৰ যি সমস্যা আছে আমাৰ যি মূল্য বৃদ্ধি হৈ আছে এই বিষয়বোৰ অসমৰ বহুত সমস্যা আছে বহুত সমস্যা আছে বানপানী সমস্যাক আজিৰ দিনলৈকে আপোনাৰ কেন্দ্ৰীয় চৰকাৰে যিদৰে ফাণ্ড দিব লাগিছিলে দিয়া নাই আমি সেই বিষয়বোৰ আলোচনা কৰিব লাগিছিলে কিন্তু আজিৰ দিনত আমি কৰি আছোঁ কি আমাৰ নিজৰ দুটা এটা ধৰ্ম সংগঠন আৰু এটা আমাৰ জনগোষ্ঠীয় সংগঠনৰ জাতিৰ মাজত আসাম হৈ গৈছে আমাৰ হয় সেইবোৰ বিষয়ে আমি আলোচনা কৰিব বিনিয়োগৰ এটা দিশ সূচনা হৈছে নতুনকৈ বহুখিনি কথা আহি গৈছে এই সময়ত আমি সেইবোৰ আলোচনা কৰিব লাগে কিন্তু আমি আজি আলোচনা কৰিবলৈ পাই আমি দুখ প্ৰকাশে কৰিছোঁ কিন্তু কথাটো হৈছে কি আৰু আজি আপোনালোকৰ ইয়াতো এজন শংকৰ সংঘৰ ব্যক্তি উপস্থিত কৰা আছিলে প্ৰতিনিধি কিন্তু নাথাকিলে আমাৰ তেওঁলোকৰ প্ৰতিও কিছুমান প্ৰশ্ন আছিলে কাৰণ আমি তেওঁলোকে যেতিয়া ধৰ্ম প্ৰচাৰ কৰি আছে বা অসমত তেওঁলোকে ধৰ্ম প্ৰচাৰ কৰিছে আমি এজন অসমীয়া যুৱক হিচাপে আমাৰো কিছুমান প্ৰশ্ন আছে তেওঁলোকে কৰি থকা আমি দেখা পাওঁ যে তেওঁলোকে কিছুমান কাম এনে কাম কৰি থাকে যিবোৰ সমাজৰ বাবে পৰিপন্থী কিছুমান আমি কাম দেখা পাওঁ কিন্তু আৰু বিশেষকৈ আপুনি ইতিমধ্যে আমি অৱগত কৰিছোঁৱে আৰু আমি কৈছোঁ যে আমাৰ যি আহোম লোকসকল আছে আহোমৰ জনগোষ্ঠীৰ লোকসকল আছে আমি বিচাৰিছোঁ যে আমি এছিমিলেশ্যনৰ কথা কৈ থাকোঁ আমি সকলোকে মানে একলগ কৰি পিনে আমি সমন্বয়ৰ কথা কৈ থাকোঁ আৰু সমন্বয়ৰ এটা উদাহৰণ আপোনালোকক আমি দিব বিচাৰোঁ যে যেতিয়া স্বৰ্গদেউ চুকাফা অসমত আহিছিলে প্ৰথম স্বৰ্গদেউ চুকাফাই যেতিয়া আপোনাৰ বৰাহী আৰু আপোনাৰ মৰাণৰ লগত তেওঁ তেওঁলোকৰ বিবাহ সম্বন্ধ হৈছিলে তেওঁলোকৰ ছোৱালী চুকাফাই বিয়া কৰাইছিলে বৰাহীৰ ৰজাৰ জীয়াৰী মৰাণৰ ছোৱালীক তেওঁ বিয়া কৰাইছিলে আৰু তেতিয়া যেতিয়া এটা আপোনাৰ পৰম্পৰা আছিলে যে আহোমে তেতিয়া মানে আপোনাৰ প্ৰীতিভোজ দিয়ে আৰু প্ৰীতিভোজত তেতিয়া আপোনাৰ এই আমাৰ কি বুলি কয় আমাৰ নিজৰ মানে মানুহে যেতিয়া ভাত মানে ৰান্ধি তেওঁলোকক খোৱালে তেতিয়া সুধিলে যে কেনেকুৱা হৈছে স্বৰ্গদেউ সুধিছে কিন্তু চুকাফাই সুধিছে যে কেনেকুৱা পাইছে খাই পিনে কেনেকুৱা পাইছে তেতিয়া কিন্তু আপোনাৰ বৰাহী ৰজাজনে ক'লে যে বৰ সোৱাদ হোৱা নাই সেই মুহূৰ্তত কিন্তু স্বৰ্গদেউ মানে অসমতো সৰু ক্ষুদ্ৰ ভাগত বিভক্ত হৈছিলে তেতিয়া সেই সময়ত আপোনাৰ আহোমৰ স্বৰ্গদেউ বহুত প্ৰতাপী আছিলে কিন্তু তেওঁলোকত মানে প্ৰায় 8,000 মান সৈন্য আছিলে সেই মুহূৰ্তত
আৰু হাতী ঘোঁৰা আছিলে তাৰপিছতো কিন্তু তেওঁ খং উঠিছিল যদিও শান্ত আহোম বুলি কয় যে ধৈৰ্য ধৰে যে সেই স্বৰ্গদেৱে তেতিয়া ক'লে ঠিক আছে যদি খানা ভাল হোৱা নাই খাদ্য যদি খুব সোৱাদ হোৱা নাই তেতিয়া অহাকালিলৈ এটা কাম কৰক আপোনালোকে বনাই খুৱাওক আমাক একেই ব্যঞ্জন দিলে যিবোৰ মানে দিছিলে সেই ব্যঞ্জনবোৰ দি পিনে বনাই খুৱাব দিলে তেতিয়া যেতিয়া বনাই পিছৰ দিনাখন যেতিয়া বনাই খোৱালে তেতিয়া কিন্তু খুব সোৱাদ হ'ল কিন্তু বৰাহী আজি সেই বৰাহীসকলে যেতিয়া বনাই খোৱালে বৰাহী তেতিয়া স্বৰ্গদেৱে নিজৰ ৰান্ধনীশালটো আজিৰ দিনত নিজৰ পাকঘৰটো বহুত মানুহে শংকৰ সংঘ বহুত লোকেই কিন্তু বহুত লোকক কিন্তু পাকঘৰটো এৰি নিদিব কিন্তু আজিৰ দিনত সেই পাকঘৰটো কিন্তু সম্পূৰ্ণ চাংমাই লোকসকল মানে বৰাহীসকলক চাংমাই হাল বুলি কৈছিলে সেই ৰান্ধনীশালটো এই চাংমাই হালটো সম্পূৰ্ণৰূপে বৰাহীসকলক এৰি দিছিলে এটা এছিমিলেশ্যনৰ উদাহৰণ দিলোঁ মানে কিদৰে আমি সমন্বয় গঢ়ি আছিলে স্বৰ্গদেউসকলে বা আমাৰ আহোমসকলে আৰু সেই আজি শংকৰ সংঘৰে গুৰুজনাৰ যি আদৰ্শ দেখাই গৈছিলে তাৰ পৰিপন্থী কিন্তু কাম কিছুমান কৰি আছে তেওঁলোকে কি কাৰণবশতঃ এখন সমাজত দুটা নামঘৰ প্ৰতিষ্ঠা কৰিবলগীয়া হ'ল গুৰুজনাই এটা নামঘৰ প্ৰতিষ্ঠা কৰিব দিছিলে আজিৰ দিনত এনেকুৱা হৈছে যে এটা আপোনাৰ মানে এটা নামঘৰ থকাৰ পিছতো কিন্তু এটা শংকৰীয়া নামঘৰ বুলি এটা প্ৰতিষ্ঠা কৰি লৈছে সমাজখন দুভাগ কৰি দিছে পৃথক কৰিছে যিসকল আগৰ যিটো নামঘৰত যদি যায় তেওঁলোকক কিন্তু আপোনাৰ শংকৰীয়া নামঘৰত যাব নোৱাৰিব বা তেওঁলোক যদি সেই নামঘৰত যদি পুনৰ যায় তেতিয়া শংকৰীয়া তেওঁলোকক কিন্তু এৰাই চলিব কিন্তু তেনেকুৱা পৃথক কিয় কৰিব লগা হৈছে আৰু এটা সবচে দুখ লগা এটা ঘটনা মই আমাৰ গাঁৱত মই দেখা পাইছিলোঁ আমাৰ গাঁৱৰ পৰা ছোৱালীজনী মানে বিবাহিত হৈ গ'ল বেলেগ এখন গাঁৱলৈ বেলেগ এটা জিলালৈ তেওঁ বিবাহিত হৈ গৈছিলে আৰু ছোৱালীজনী সম্পূৰ্ণ আহোম সম্প্ৰদায়ৰ লোক আছিলে আৰু তেওঁ বিয়া হৈছিলে কিন্তু শংকৰ সংঘত যেতিয়া তেওঁৰ দেউতাকজন ঢুকালে দেউতাকজন ঢুকাওঁতে কিন্তু আহি চব ঠিকে আছে খবৰ মানে আহিছে কিন্তু নিজৰ শ্ৰাদ্ধ দিনাখন তেওঁ থাকিব পৰা নাই কিন্তু কিয় থাকিব পৰা নাই কাৰণ তেওঁ যদি শ্ৰাদ্ধ দিনাখন থাকে কাৰণ শ্ৰাদ্ধ দিনাখন আহোমত হাতোলা লগাব আহোম ৰীতি নীতিৰে মানে শ্ৰাদ্ধ পাতিব আৰু সেই ৰীতি নীতিত মাছ মাংস দিব আৰু তেতিয়া কিন্তু আপোনাৰ শংকৰ সংঘৰ তেওঁলোকক এঘৰীয়া কৰিব বুলি নিজৰ ছোৱালীজনী নিজৰ দেউতাকৰ কিন্তু শ্ৰাদ্ধত থাকিব পৰা নাই কিমান দুখ লগা এটা বিষয় আপুনি ভাবকচোন কিমান দুখ লাগে এই বিষয়বোৰ কিন্তু গুৰুজনাই শিকাই যোৱা নাছিলে কিন্তু তেওঁলোকে গুৰুজনাৰ পৰিপন্থী কাম কৰি আছে কিন্তু আৰু আপোনাক এটা কথা ক'ম মই শুনিবলৈ পাইছোঁ যে যি ক'লো ইতিমধ্যে মই কৈছোঁ যে শংকৰ সংঘ ইতিমধ্যে তেওঁলোকৰ সংঘত আপোনাৰ বহুত মানে আপোনাৰ মিয়া লোকৰ বা সংখ্যালঘু লোক কিন্তু আজি তেওঁলোকৰ আপোনাৰ সংগী হৈছে লগতে এনেকুৱা শুনা পাইছোঁ যিখন আপোনাৰ মূল পদাধিকাৰ আপোনাৰ এই বৰ্তমানৰ পদাধিকাৰৰ আগত কিন্তু বেলেগ এজন মূল পদাধিকাৰ এজন সংখ্যালঘু কিন্তু মূল পদাধিকাৰ হ'বলৈ গৈ আছিলে কিন্তু তেওঁলোকৰ নিজৰ ব্যক্তিয়ে কৈছে কিন্তু খুব মানে তাত আপোনাৰ মানে বাধা দি মেলিহে কিন্তু ৰখোৱা গ'ল নহ'লে কিন্তু আজিৰ দিনত শংকৰ সংঘৰ মূল পদাধিকাৰ কিন্তু এজন সংখ্যালঘু লোক হ'লহেঁতেন কিন্তু তেওঁ সম্ভৱতঃ মিয়া সম্প্ৰদায়ৰ লোক হ'লহেঁতেন কিন্তু এয়া কিন্তু অসমৰ বাবে এটা ভয়ংকৰ পৰিস্থিতি আৰু উজনি অসমৰ লোকসকলে বুজি পোৱা খুব প্ৰয়োজন আছে শংকৰ সংঘই কৰি আছে কি কিন্তু উজনি অসমৰ লোকসকল কিন্তু তেওঁলোকক কেৱল ধৰ্মৰ এটা জ্ঞান দি পিনে তেওঁলোকক সমাজৰ পৰা তেওঁলোকক বাকী যিবোৰ দৃষ্টিকোণ আছে দৃষ্টিকোণৰ পৰা আঁতৰাই ৰখা হৈছে কিন্তু চাওক কিন্তু কাইলৈ কিন্তু ভৱিষ্যতৰ দিনত তেওঁলোকে কাক উপাসনা কৰে মই আজি যদি তেওঁ প্ৰতিনিধিজন আহিলেহেঁতেন মই সুধিলোহেঁতেন তেওঁলোকে কাক উপাসনা কৰে তেওঁলোকে সম্ভৱতঃ তেওঁলোকৰ যি শংকৰ সংঘৰ আপোনাৰ শংকৰদেৱে কিন্তু কৃষ্ণক উপাসনা কৰিছিলে মই আজি তেওঁ কেন্দ্ৰীয় প্ৰতিনিধিজন অহাহেঁতেন সুধিলোহেঁতেন তেওঁলোকে কাক উপাসনা কৰে কৃষ্ণক উপাসনা কৰে আৰু কৃষ্ণক উপাসনা কৰা লোকসকলে কৃষ্ণক উপাসনা কৰা কৃষ্ণৰ বাঁহী ক'ত বজাইছিলে গৰু চৰাবলৈ গৈ তেওঁ বাঁহী বজাইছিলে আৰু কিদৰে সেই জীৱক ভক্ষণ কৰা লোকক কিন্তু সংগী বনাব পাৰিছে সেই জীৱক ভক্ষণ কৰা লোক কিন্তু মূল পদাধিকাৰ হ'বলৈ গৈ আছিলে কিন্তু আহোম জনগোষ্ঠীৰ এজন লোক আহোম জনগোষ্ঠীৰ নিজৰ পৰম্পৰা অনুষ্ঠান এটাত যদি থাকোঁতে যদি তেওঁ অসংস্কাৰ বুলি ভাবিব লগা হয় তাতকৈ ডাঙৰ কথা আছে জানো এই ডাঙৰ প্ৰশ্নটো কিন্তু মই আপোনালোকৰ মজিয়াৰ পৰা মই শংকৰ সংঘৰ প্ৰতিজন বিষয়ববীয়ালৈ মই সুধিবলৈ বিচাৰিছোঁ কিন্তু তেওঁলোকে কি চিন্তাধাৰা লৈ পিনে আগবাঢ়ি আছে আৰু তেওঁলোকে চাওক ইতিমধ্যে আপুনি গম পাব দৰং জিলাত এটা মন্দিৰ আছিলে আৰু তেওঁলোকে কিন্তু সেই মন্দিৰটো ভাঙি পিনে কিন্তু তেওঁলোকে পুনৰ তাত তেওঁলোকে তাত নামঘৰ স্থাপন কৰিছে তেওঁলোকে এটা ধৰ্মক তেওঁলোকে মানে আঁতৰাই পিনে বেলেগ এটা ধৰ্ম তাত জাপি দিব বিচৰাটো সেইটো গ্ৰহণযোগ্য হয় জানো মন্দিৰ ভাঙিছে তেওঁলোকে মানে ক'লো নহয় তেওঁলোকে হিন্দু ধৰ্মৰ পৰিপন্থী কাম কৰি আছে আৰু তেওঁলোকে এনেকুৱা নেকি তেওঁলোকে বেলেগ এটা ধৰ্মক অসমত বিস্তাৰ কৰিবলৈ গৈ আছে নেকি
সেই কথাত কিন্তু অসমৰ ৰাইজে চকু দিয়াৰ প্ৰয়োজন আছে কিন্তু আমি ভাবিম কিন্তু কাৰণ ভাবিবলৈ বাধ্য হৈছোঁ কাৰণ তেওঁলোকৰ সংঘত আজিৰ দিনত কিন্তু মিয়া যেতিয়া আমি শুনা পাইছোঁ সংগী হ'বলৈ আগবাঢ়ি আহিছে মিয়াসকলক সংগী হাজাৰ হাজাৰ মিয়াক তেওঁলোকে সংগী সদস্যপদ দিছে সেয়া কিন্তু আমাৰ উজনি অসমৰ বাবে কিন্তু আমাৰ থ্ৰেট আছে কাৰণ উজনি অসমত আমি মিয়া সম্পূৰ্ণৰূপে আমি যিমান পাৰোঁ আমি মিয়া কিন্তু আমি বাহিৰ কৰা আমি কিন্তু সিদ্ধান্ত লৈছিলোঁ আপোনালোকে তাত প্ৰতিবাদ হোৱাও দেখা পাইছিলে আৰু সেই ক্ষেত্ৰত কিন্তু আমাৰ প্ৰতিজন উজনি অসমৰ ৰাইজ সজাগ আৰু সচেতন হ'ব হ'ল আৰু আপোনালোকে যদি কেনেবাকৈ যদি এজন মিয়া যদি মূল পদাধিকাৰ হ'লহেঁতেন সেই মিয়াজনৰ তলত আপোনালোকে কেনেদৰে কাম কৰিলেহেঁতেন তেতিয়াহ'লে গগৈ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আমি বাৰু এইখিনি বিতৰ্কলৈ নাযাওঁ কিন্তু কিছুমান কথা আমি অকণমান যুক্তি সহকাৰে বিশ্লেষণ কৰাৰ প্ৰয়োজন কাৰণ আমাৰ নিজৰ মাজত সম্প্ৰীতি আমি অটুট ৰাখিব আমি আজিও কৈছোঁ যে আমি অটুট ৰাখিহে আমি সমাজখন আগুৱাই নিব পাৰিম আৰু সমাজখন আগুৱাই নিব নোৱাৰিলে আমি আগবাঢ়ি যাব নোৱাৰিম সেইটো সমানে সঁচা কথা মই এতিয়া আহিছোঁ ফুকন ডাঙৰীয়াৰ ওচৰলৈ আৰু ফুকন ডাঙৰীয়াক এটা প্ৰসংগ এইখিনিতেই নক'লেও নহয় এনেধৰণৰ ঘটনা শিৱসাগৰৰ কালুগাঁৱত তেনে এটা ঘটনা এইখিনিদিনাখন হৈছিলে আমিষ নিৰামিষ আহাৰ লৈ এই ঘটনাত আপোনালোকৰ কি প্ৰতিক্ৰিয়া শংকৰ সংঘৰ যি নীতি আদৰ্শ তেওঁলোকে প্ৰত্যেকটো দিনতে প্ৰত্যেকটো সময়তে প্ৰত্যেকটো ক্ষণতে কয় যে আমাৰ যদি নীতি আদৰ্শ মানিব পাৰে বা আমাৰ নীতি আদৰ্শ যদি কোনোবাই পালন কৰিব পাৰে তেতিয়াহ'লে আমাৰ লগত থাকক মই এইকেইদিন প্ৰায় দেখি আছোঁ তেওঁলোকৰ তেনেকুৱা ধৰণৰ মন্তব্যবিলাক আমাৰো ঠিক তেনেধৰণৰ কথাই যদি ক্লাবত কোনোবাই থাকে এটা সংঘ মানে ক্লাব বুলি ক'ব লাগিব যদি ক্লাবত কোনোবাই যেনেধৰণৰ ৰুলছ ৰেগুলেশ্যন যদি বনায় তেওঁলোকে ঠিক তেনেদৰে চলিব পাৰে আমাৰ তাত কিন্তু আপত্তি নাই কথা হ'ল কি সমাজখনক এটা বস্তু দেখায় হাতীৰ নিচিনাকৈ হাতীৰ দেখুওৱা দাঁত এটা চুবোৱা দাঁত এটা এই তেনেকুৱাবিলাক কথাই কিন্তু অসমীয়া সমাজখন বা অসমীয়া যিখিনি থলুৱা মানুহ সেই মানুহখিনি কিন্তু বিভ্ৰান্তিত পেলাই দিয়ে কেতিয়াবা যদি মই মোৰ দেউতাৰ সকামত যদি মোৰ ভাইটো শংকৰ সংঘৰ হয় তাৰ ঘৰলৈ মই যদি যাওঁতে খাবলৈ যাওঁতে যদি শুদ্ধিকৰণ হয় এইটো অসমৰ লজ্জিতই মানে আমাৰ সমাজখনত কেনেকুৱা ধৰণৰ বাতাবৰণ এটা চলি থাকিব এতিয়া আমি ভকতৰ লগত থকা দেই আমি ভকতীয়া মানুহবিলাকৰ ৰেচপেক্ট কৰোঁ মোৰ লগতে আজি প্ৰায় গুৱাহাটীত বহুত শ ভকতৰ লগত মোৰ চাহ চিনাকি নেকি আজি নেগেৰা নামকে ধৰি দিহা নামকে ধৰি ভাওনাকে ধৰি আজি উজনি অসমৰ পৰা যিমানবিলাক ভাওনা কৰিবলৈ অহা হওক বা ইয়াত বিহু নৃত্যই কৰিবলৈ হওক যিমান কৃষ্টি সংস্কৃতিৰ লগত জড়িত প্ৰায়বিলাক কিন্তু মানুহে কিন্তু মোক ভালদৰে চিনি পায় আৰু মোক জানে তেওঁলোকৰ লগত মই থাকোঁ তেওঁলোকৰ ৰীতি আদৰ্শ মই জানো তেওঁলোকৰ সা সন্মান মই জানো তাৰ পিছতো এনেধৰণৰ শংকৰ সংঘ ওলালে য'ত আকৌ চুৰিয়াখনৰ তলত জোতা এযোৰ পিন্ধি থাকে দেখিবলৈ কেনেকুৱা ধৰণৰ আচৰিত লাগে কথাবিলাক মন কৰিবলগীয়া কিন্তু এই মই এতিয়া সেইদিনাখন তেওঁলোকৰ অধিৱেশনতে দেখিছোঁ একদম ধুতি এখন পিন্ধি লৈছে ওপৰত কোট এটা পিন্ধি লৈছে কোনদিনাখন গুৰুআসনত বহুতে কোট পিন্ধি লৈছিলেহে কোনদিনাখন জোতা পিন্ধি লৈছিলে এই কথাবিলাক কিন্তু মন কৰিবলগীয়া হৈছে ধৰ্ম গুৰু আদৰ্শ নীতি চবেই লয় কিন্তু সা সন্মানে মই যেতিয়া আজি নামঘোষা এখন পঢ়ি থাকিম মই টেবুলৰ ওপৰত বা বিচনাত শুই নামঘোষাখন গাই নাথাকোঁ স্থান কাল পাত্ৰভেদে সকলোবিলাক বস্তু নিৰাময় আছে আৰু সকলোবিলাক বস্তু তেনেধৰণে কৰিব লাগে আজি সমাজত কুখাদ্য গ্ৰহণ নকৰে ৰাজহুৱা স্থানত আমাৰ লিখা থাকে ৰাজহুৱা স্থানত মাদক দ্ৰব্য অন্যান্য ধৰণৰ এইবিলাক দ্ৰব্য গ্ৰহণ কৰিব নালাগে কিন্তু চুকত তুমি খোৱা নহয় ৱাইন শ্বপো খুলি দিছোঁ চৰকাৰে খুলি দিছে আমি খুলি দিয়া নাই তোমালোকে কিন্তু সমাজক এনেধৰণৰ মন্তব্য দি বিভ্ৰান্তিত নেপেলাবা আৰু থলুৱা অসমৰ জনগণক কেতিয়াও বিফলে পৰিচালিত নকৰিবা মানে সেইকাৰণে মই আপোনালোকক আহ্বান জনাইছোঁ এনেধৰণৰ আপোনালোকে কাৰ্যকলাপ নকৰিব খাদ্যাভ্যাস গ্ৰহণ কৰিব পাৰে কালুগাঁৱতে কি অসমৰ প্ৰত্যেকটো পৰিয়ালে প্ৰত্যেকটো জনগোষ্ঠীয়ে প্ৰত্যেকটো জাতিয়ে আজি নিজৰ থলুৱা খাদ্য খাব পাৰে আজি শামুক খাব পাৰে কোনোবাই আজি পলু খাব পাৰে এৰাল পলু আজি ক'ৰ পৰা ক'লৈ পাবলৈ গৈছে আজি এডভান্টেজ আছামত এৰা পলু এৰালে তাৰ ষ্টল বহিছে শামুক কেনেকুৱা ধৰণৰ বস্তু শামুক কোনোবাই খাব পাৰে এই খাদ্যাভ্যাসৰ লগত ধৰ্ম নানিব ৰীতি নীতি টানিব আপোনালোকৰ ধৰ্ম বেলেগ আপোনালোকে আপোনালোকৰ মাজত ৰাখক কাৰোবাক অপমান বা তুচ্ছ তাচ্ছিল্য কৰি তেওঁলোকক সমাজৰ আগত অসংস্কাৰী এনেকুৱা ধৰণৰ ব্যৱহাৰ কেতিয়াও যাতে নকৰে তাকে মই আহ্বান জনাইছোঁ আপোনালোকক মই একে সময়তে আৰু এটা কথা মনত পৰিছে দেই মই তাৰ মাজতে মই আপোনাক কৈছোঁ যে আপুনি যেতিয়া কৈ আছিলে মই এটা কথা হঠাতে মনত আহিলে আপোনাৰ চাওক তেওঁলোকে মই এটা কথা ক'ম মানে
তেওঁলোকক যে কেৱল 3 বস্ত্ৰ পিন্ধিলে গুৰুজনাই কৈ গৈছিলে কিন্তু দেই 3 বস্ত্ৰ পিন্ধিলেই কিন্তু ভকত নবজায় ভকত হ'বলৈ হ'লে ভকতৰ দৰে ধৰ্ম তেওঁলোকৰ দৰে গুণী জ্ঞানী দূৰদৰ্শিতা হ'ব লাগিব কিন্তু ভকতৰ আজিৰ দিনত আমি আজি ভকত বুলি ক'লে আমি বহুত শ্ৰদ্ধা কৰোঁ সন্মান কৰোঁ আমাৰ আজিৰ দিনত ঘৰত যদি নাম কীৰ্তন কৰিবলৈ হয় ভকতসকলক আমি বিচাৰোঁ তেওঁলোকে আহি আমাক আমাৰ নাম কীৰ্তন পাঠ কৰেহি আহি পিনে বহুত শ্ৰদ্ধা কৰোঁ ভকত বুলি ক'লে আৰু এই ভকতসকল হ'বলৈ হ'লে কিন্তু যোৱা এই পৰিৱেশটো এনেকুৱা দেখা পাইছোঁ আপুনি দেখা পাইছেনে ভকতৰ মানে ভকতে যদি থানালৈ যোৱা কাহিনী বা জেল হাজতলৈ বা থানালৈ যোৱা আপুনি ভকত দেখা পাইছে জানো আৰু ভকত আজি এনেকুৱা হৈ গ'লগৈ ভকত গুৰুজনে এনেকুৱা শিকাই গৈছে নেকি থাপনাখন যিখন আমি য'ত আমি ভাগৱত কীৰ্তন গুণমালা এই তিনিটাৰ বাদে আমি বেলেগ ৰাখিবই নোৱাৰোঁ আৰু আমাৰ ঘৰত যেতিয়া কীৰ্তন পাঠ কৰিবলৈ হয় থাপনাখন যেতিয়া আমাক ৰাখিব দিয়ে আমি আমাৰ যিডোখৰত আমি পূজা পাতল কৰোঁ সেই ৰুমটোৰ সেই আমাৰ নামঘৰটো বা মন্দিৰটোত আমি ৰাখোঁ কিন্তু থাপনাখন সেই থাপনাখনত এখন এজাহাৰ লৈ পিনে ৰাস্তাৰ মাজত যোৱাটো কিমান গ্ৰহণযোগ্য আপুনি ভাবকচোন মানে কিবা ভকতৰ যি মানে গুণ গৰিমা আছিলে আজিৰ দিনত নোহোৱা হৈ পেলাইছে মানে ভকতৰ প্ৰতি যিটো মানে সেৱা আছিলে ৰাইজৰ যিটো এটা মনোভাৱ আছিলে এজন ভকতে মানে ৰাস্তাত আপোনাৰ যিখন ঠগাখনত যিখন আমাৰ থাপনা য'ত আমাৰ গুণমালা কীৰ্তন ৰখা হয় সেইখন কিমান গ্ৰহণযোগ্য আপুনি ভাবকচোন এখন আজিৰ দিনত মানে আমি মানে অন্ততঃ এইটো বিচৰা নাছিলোঁ যে অন্ততঃ যি গুৰুজনাই যিকেইটা আমাক দি গৈছে সেই অন্ততঃ আৰু এটা কথা ক'ম যে আপোনাৰ এই যি গুৰুজনাই যি নামঘৰ প্ৰতিষ্ঠা কৰিছিলে যে সেই নামঘৰ কিন্তু আপুনি সিংহাসন চাব সেই সিংহাসন গুৰুজনাই আহোম সকলক ইমান তেওঁ সন্মান কৰিছিলে ইমান সন্মান দিছিলে তেওঁ সেই সিংহাসন 7 তলপীয়া সিংহাসন বনালে আৰু 7 খলপীয়া সিংহাসন আহোমৰ যি স্বৰ্গদেউসকলৰ সিংহাসন আছিলে সেই সিংহাসন 7 খলপীয়া সিংহাসন সেই সিংহাসনৰ আৰ্হিতেই নামঘৰৰ থাপনাৰ সিংহাসন গঠন কৰিছিলে আৰু নামঘৰটো গঠন কৰিছিলে আপোনাৰ মৰাণ জাতিৰ যে আপোনাৰ এই মৰাণ জাতিৰ মৰঙা ঘৰটো যে আছিলে সেই মৰঙা ঘৰটোৰ যিটো মানে যেনেদৰে আপোনাৰ আগফালে মণিকূটটো থাকে পিছফালে দীঘলকৈ থাকে আৰু মৰঙা ঘৰ তেওঁলোকে সাজিছিলে গুৰুজনে ইমানখিনি গোটেই মানুহখিনিক একত্ৰিত কৰি এছিমিলেশ্যন কৰি পিনে তেওঁ আগবাঢ়িছিলে আৰু শংকৰ সংঘৰ বিশেষকৈ চাওক যি আমাৰ ভাৰতৰ সংবিধান প্ৰস্তুত কৰি থৈ গ'ল ডক্টৰ বি আৰ আম্বেদকাৰ ডাঙৰীয়া হয় আম্বেদকাৰ ডাঙৰীয়াৰ যিটো জনগোষ্ঠীৰ পৰা তেওঁ প্ৰতিনিধিত্ব কৰিছিলে সেই জনগোষ্ঠীটোক তেওঁলোকে পিছপৰা বুলি ক'বলৈ সাহস কৰিলে সেই জনগোষ্ঠীটোক তেওঁলোকে পিছপৰা বুলি একদম মানে এটা এনেকুৱা এটা কথা কৈ য'ত আপোনাৰ এনেকুৱা নহয় কাৰোবাক ঘৰৰ চুকে কাণে কৈছে এখন সংবাদ মাধ্যমত তেওঁলোকে কৈছে আমি ভাবোঁ যে আমাৰ যিমান জাতি জনগোষ্ঠী আছে সকলো এক কিন্তু তেওঁলোকে পুনৰবাৰ এটা জনগোষ্ঠীক তেওঁলোকে পিছপৰা বুলি ক'বলৈ গৈ পিনে তেওঁলোকে তুচ্ছতাচিল্য কৰিছে এই তুচ্ছতাচিল্য কৰা যি তেওঁলোকৰ ধ্যান আছে এইবোৰ বন্ধ কৰিব লাগে কিন্তু ভৱিষ্যতৰ দিনত শংকৰ সংঘ যিদৰে আগবাঢ়ি গৈছে কিন্তু সেইদৰে খহি যাবলৈ বহুত বেছি সময় নালাগিব আৰু খহি যোৱাটো আমি কামনা কৰা নাই কিন্তু যদি অসমৰ যদি ৰাইজক যদি তেওঁলোকে তেনেদৰে তুচ্ছতাচিল্য কৰি থাকে সেয়াত কিন্তু অসমৰ ৰাইজ ক্ষোভিত হ'ব আৰু এটা কথা আমি দেখা পাই আছোঁ আজিকালি বিশেষকৈ সামাজিক মাধ্যমত আৰু কিছুমান এনেকুৱা পৰ্টেল মাধ্যমতো দেখা পাই থাকোঁ তেওঁলোকে ধৰক তেওঁলোক না আহোম জনগোষ্ঠীৰ মাজত আছে জনগোষ্ঠীৰ লোক হয় না তেওঁলোক শংকৰ সংঘৰ লোক হয় তেওঁলোকে কিন্তু মাজত সোমাই পিনে জোল খোৱা বুলি কিছুমান লোক বুলি কোৱা যায় নহয় আৰু তাৰ দুজনমান ব্যক্তিয়ে দেখা পাব যে মানে আহোম জনগোষ্ঠীকো খুব কটু মন্তব্য কৰে বা তেনেকুৱা আমি দেখা পাওঁ কিন্তু এনেকুৱা নাভাবিব আমি খুব শান্ত জাতিৰ লোক যদি আমি খুব শান্ত হৈ আছোঁ সেয়া নহয় কিন্তু আপোনালোকে নাভাবিব আমি যুঁজাৰু জাতি আছিলোঁ আৰু আমাৰ যুৱ প্ৰজন্ম যুঁজিবলৈ এতিয়াও সাজু আছে আমি কিন্তু অসমখন অশান্ত কৰিব বিচৰা নাই কিন্তু যদি আপোনালোকে যদি তেনে ভাবিছে তাৰ কিন্তু ব্যৱস্থা ল'বলৈ আমাৰ যুৱ প্ৰজন্মৰ সময় চাপি আহিছে মই আজি এই অনুষ্ঠানত উপস্থিত থকা দুয়োগৰাকী অতিথিৰ প্ৰতি আন্তৰিক ধন্যবাদ জনাইছোঁ আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰি থকাৰ বাবে এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰিলোঁ এতিয়াও আমি কামনা কৰোঁ দুয়োটা পক্ষই আলাপ আলোচনা কৰক কথা পাতক কথা পাতিলে এই সমস্যাৰ সমাধান নিশ্চয় ওলাব আমাৰ অসমখন সুস্থিৰভাৱে শান্তিপূৰ্ণভাৱে আগবাঢ়ি যাব পাৰিব সেই আশা সকলোৱে কৰিছে আৰু আমি অনুষ্ঠানৰ পৰা এতিয়া বিদায় লৈছোঁ চাই থাকিব এনি ভাৰত 24 শুভৰাত্ৰি